সব আহিছে না হানা জুৰি জুৰি মামন তেওঁলোক মামনে গম পাইছে নাই জানো মামন আহিছে নে বাৰু আহিছো দে জুৰি আহিছো জুৰি আহে জুৰি আজিকালি আগতে আহে মামন মই মেডিটেশন কৰাম কাৰণে সব আহিলে মই ভাল পাওঁ এবাৰ মই মামনক ফোন কৰি লওঁ ষ্টেণ্ড পাচন ডিম্পি আজি ভিডিঅ' অন কৰিব নোৱাৰিবা নি ভিডিঅ' অন কৰিছো ৰবা বহুত গৰম গৰম ঠিক আছে আৰু আমি 30 মান আহিলেও মেডিটেশনটো কৰালে ভাল লাগিব এতিয়া 24 হৈ আছে আজি আমি মই ৰেকৰ্ডিং ষ্টাৰ্ট কৰিলো নাই বাৰু কৰিলে বাইদেউ কৰিছে ন ৰেকৰ্ডিং কৰিলা আজি আমি কি শিকিম আজি আমি শিকিম ফাৰ্ষ্টতে আমাৰ সপ্ত লেয়াৰ অৰা 7টা লেয়াৰ অৰা কি আৰু 7 চক্ৰৰ লগত কি ৰিলেটেড আমিতো অৰাটো সবেই জানো সকলোৱে জানো মই মেডিটেশন এতিয়া নকৰাও সব অহা পাছত আৰু 2-3 গৰাকী আহক তাৰপিছত কৰাই আছো আমি সবেই জানো অৰা আমাৰ অৰা বা 7 চক্ৰ আমি প্ৰত্যেকজন নে গম পাও কিয়নো ইয়াত ৰেকি শিকা সকলো আছে ৰেকি নিশিকাও আছে প্ৰায় জানে তাৰপিছত শিকাম অটোমেটিক ৰাইটিং কি হয় হেতু শিকাম তাৰপিছত শিকাম তোমালোকে এঞ্জেল কাৰ্ড সবে দেখিছো আজি একদম ধুনীয়া ধুনীয়া এঞ্জেল কাৰ্ড গ্ৰুপত দি আছে তো এঞ্জেল কাৰ্ড শিকাম একদম ইজি এইবিলাক একো অকল এঞ্জেলক কানেক্ট কৰি আমি কৰিব লাগে সব মেম মোৰ অহা নাই এঞ্জেল কাৰ্ড আজি 19তে আহিব বোলে একো নহয় আহা আহিলেও শিকি লবা নাহিলেও শিকি লবা আৰু এইটো দি আমি ইয়েস নো চাবলৈ শিকিম আজি পেন্ডুলাম আজি আমাৰ এইকিটা পঢ়োৱা হ'ব আমাৰ আৰু আমি আজি ধুনীয়াকৈ আমি সব এঞ্জেল ৱৰ্ল্ডলৈ যাম মোৰো কাৰ্ড আহিলে সবৰে কাৰ্ড আহিলে ন একো নাই চাপল কেনেকে মই দেখাই দিম সবৰ একদম ইজি এঞ্জেল কাৰ্ড চাবলৈ আমাৰ আগৰ কি গৰাকীটো চাগে এতিয়া প্ৰেক্টিছ কৰি প্ৰেক্টিছ মেইন গুড ইভিনিং মেম গুড ইভিনিং সবকে গুড ইভিনিং 28 হ'ল আৰু 2 গৰাকী আহক ৰিক্সা আহিছে ন হা হা ৰিক্সা আহিছে আহিছো আৰু ৰুবি মুনমিতা হেৰি হ'ব পৰা নাই নেটটো শ্ল' বোলে ৰুবি বাই আৰু মনিতা নে কি আছিল ন ডিম্পি মনিতা বসুমতাৰী আহিছো মেম আহিছো আহিছে ন মই একচুৱেলি চাব ইয়াত চাই দি মই কৈ আছো বাকী বাসাপি ডিম্পি কল্যাণ ছাৰ নিৰ্মালী মজুমদাৰ নিবেদিতা দলে বাইদেউ ৰশ্মি সৰ্বাণী আকলিমা অনামিকা পৰাখা ভৈৰৱী বিনীতা দীপাংকৰ ইপচিতা জাহ্নৱী জোনালী সোণোৱাল মাৰিয়াম মনিতা আহিছে মনামী আহিছে মুনমি আহিছে মুস্তাফা আহিছে পম্পী আহিছে ৰেখা আহিছে ৰিক্সা আহিছে ৰুবি সবিতা প্ৰতিভা নাই আহা প্ৰতিভা তাই কি হয় ক্লাছত দিয়া নাই হেৰিৰ ওচৰত আছে চোৱা কলাকৃতিত তেনে ক্লাছ আৰু পূৰ্ণিমা বাইদেউ আছে নাই পূৰ্ণিমা ফুকন বাইদেউ আহিছে আহিছে যেন দেখিলো মই আহিছে মামন অহা নাইকিয়া মামনক এবাৰ কল কৰি চাওঁ নহলে মই টুনুমাহী আহিছে নাই আহা সাকসেস কাৰ্ড ওলাইছে সাকসেস কাৰ্ড কাৰ ইচিটাৰ মই কিবা এটা ভাবিছিলো তোমাৰতো সাকসেস হৈ গৈয়ে আছা হবাই আৰু হৈ যাবা থ্যাংক ইউ সো মাচ আৰ্কেঞ্জেল মাইকেলৰ লগত কৰ্টকাট কৰিবলৈ আমাক কিন্তু এইখন ব্লেক টাৰ্মিনেল আৰু সেলেনাইটৰ নাইফো লাগিব ল'ব পাৰিলে ভাল আৰু আমাক ব্লেক টাৰ্মিনেলৰ আৰু সেলেনাইটৰ টাম্বল লাগিব কাৰ্ডত থবলৈ
আমাৰ তাত নিগেটিভ নাহিবলৈ কাৰ্ড ল'বা যেতিয়া কাৰ্ড তোমালোকে কাৰোবাক নহয় কাৰোবাক চাবাই এই কাৰ্ড কিখন থ'বলৈ কাৰ্ড আমি এটা পাৰ্পল বা ৰেড কালাৰ এটা পাউচত থ'ম সেই ৰেড কালাৰ পাউচটোৰ ভিতৰত আমি ব্লেক টাৰ্মিনেলৰ এটা টাম্বল আৰু এটা চেলেনাইটৰ টাম্বল থ'ম আৰু লগতে পইচা থ'ম পইচাই কাৰ্ডে বোলে পইচা টানে যদি পইচা লাগে পইচাও থ'ব কাৰ্ডটোৰ ভিতৰত এটা পাউচ বনাই মই এতিয়া ষ্টাৰ্ট কৰিম আজি মোৰ ক্লাছ কৰাৰ আগতে মনটো ইমান ভাল লাগিছে মোক লণ্ডনৰ পৰা ফোন কৰিছে মই নাজানো কেনেকে মোক ভিডিঅ' চাইছে তেওঁলোকে আজি মোক কৈছে আমাক এটা প্ৰটেকশ্যন আৰু হিলিং এটা দিয়ক মোৰ মনটোৱে ভাল লাগি গৈছে ইমান দূৰৰ পৰা চাই তেওঁলোকে এই প্লেন হেৰি হোৱাৰ কাৰণে নেকি অকণমান তেওঁলোকৰ অলপ হেৰি পাইছে মই কৈছো হ'ব মই ক্লাছতে মই হিলিং দি দিম বাকী হৈ গ'ল চব মানে মোৰ মনটো ভাল লাগিছে মোৰ ভিডিঅ' তাৰমানে লণ্ডনতো গৈ চাই মেম লণ্ডন ধূপডাল জ্বলাই ল'ম নেকি? জ্বলাই লৈছো মেম দীপাংকৰে থেংক ইউ দীপাংকৰে কি কৈছে মোক শুনিছো নহয় দীপাংকৰ মাতটো ভাল লণ্ডন পালো হয় হয় তোমাক লগত লৈ যাম দিয়া লণ্ডনলে মই এবাৰ য'তে যাওঁ দীপাংকৰক লৈ যাম দীপাংকৰ তোমাৰ আৱাজটো ভালকে অহা নাই কিয় জুলাইত ঋষিকেশ যাম যোৱা যদি ওলাবা আৰু কোন আছে মই মিউট কৰি ঠিক আছে তোমাক মই ফৰেন কাণ্ট্ৰিত গ'লে তুমি পাছপৰ্ট উলিয়াই লোৱা মই লৈ যাম তোমাক চবে মিউট কৰি ললো মই মিউট কৰি দিলো চবকে চবেই মিউট কৰি লওক আমি 30 হৈ গ'ল আমি মেডিটেশ্যন ষ্টাৰ্ট কৰিম 31 হ'ল মাম কাৰোবাৰ যদি এচেঞ্চিয়েল অইল আনিছে এচেঞ্চিয়েল অইল লগাই ল'ব পাৰে আমি এঞ্জেলৰ লগত আজি ফুৰিবলৈ যাম যদি আছে অলপ এনেকে ছটিয়াই ল'ব পাৰে ধূপডালটো থাকেই ধূপ আছেই কথা নাই মেম হাতত লগাই ল'লে হ'ল মই হাততে লগাই লওঁ এনেকে কিবাও কৰি লওঁ যেনেকে ইচ্ছা আৰু ওচৰত ছটিয়াই ল'বও পাৰে লেভেণ্ডাৰ আনিছো লেভেণ্ডাৰ দিছো ন ঠিক আছে আৰু এক গ্লাছ বা আধা কাপ পানীত এটুপ দি লৈ ঘৰত ছটিয়াবও পাৰা বহুত কাঢ়া হয় ন এইটো এতিয়া কৰিব নালাগে মই কৈ দিছো তোমালোকক চকু বন্ধ কৰক আৰু ৰাজহাড় চিধা কৰক মেম হয় হ'বনে হ'ব হ'ব ইত্ৰ আতৰ এইবিলাক বস্তুত কিবা এলকহল নাথাকে ন হ'ব চকু বন্ধ কৰক ৰাজহাড় চিধা কৰক নিশা আগা প্লিজ মই কথা ক'ব নোৱাৰিম অলপ সময় মই আনমিউট কৰি দিওঁ ৰ'ব মিউট কৰি লওঁ দেই মই চবকে মিউট কৰি দিওঁ আপোনালোকে হেৰিটো নুচুব মিউট হৈ লওক ডিষ্টাৰ্ব হয় মিউট হৈ লওক চকু বন্ধ কৰি লওক আৰু দীঘলকে উশাহ লওক আৰু লাহেকে এৰি দিয়ক
আৰু দীঘলকে উশাহ লওক আৰু এৰি দিয়ক লাহে লাহে আকৌ deep breath in দীঘলকে উশাহ লওক আৰু এৰি দিয়ক এতিয়া আপুনি নিজকে নিজৰ লগত কানেক্ট কৰাওক আৰু ট্ৰাই কৰক আপোনালোকে বন্ধ চকুৰে নিজৰ শৰীৰটো চাব কাৰণে বন্ধ চকুৱেদি নিজৰ শৰীৰটো চাব কাৰণে ট্ৰাই কৰক আপোনালোকে এতিয়া নিজৰ ধ্যান আপোনালোকে ক্ৰাউন চক্ৰত অৰ্থাৎ মূৰৰ ওপৰত আনক আমাৰ ক্ৰাউন চক্ৰটো ক্লিন হৈ গ'ল হিলিং হৈ গ'ল বেলেন্সিং হৈ গ'ল লাহে লাহে থাৰ্ড আই চক্ৰত আনক আমি য'ত ফুট লওঁ কপালত আনক নিজৰ ধ্যান আমাৰ থাৰ্ড আই চক্ৰ যিটো আজ্ঞা চক্ৰ ক্লিন হৈ গ'ল হিলিং হৈ গ'ল বেলেন্সিং হৈ গ'ল লাহে লাহে আমাৰ ধ্যান বিশুদ্ধি চক্ৰত আনক বিশুদ্ধি চক্ৰ ক্লিন হৈ গ'ল হিলিং হৈ গ'ল বেলেন্সিং হৈ গ'ল লাহে লাহে আমাৰ ধ্যান হাৰ্ট চক্ৰত আনক অনাহত চক্ৰত আনক অনাহত চক্ৰ ক্লিন হৈ গ'ল হিলিং হৈ গ'ল বেলেন্সিং হৈ গ'ল এতিয়া লাহে লাহে আমাৰ ধ্যান স্বাধিষ্ঠান চক্ৰত আনক আমাৰ স্বাধিষ্ঠান চক্ৰ মণিপুৰ চক্ৰত আনক আমাৰ মণিপুৰ চক্ৰ যোনটো নাভিৰ পৰা 2 ইঞ্চ ওপৰত ক্লিন হৈ গ'ল হিলিং হৈ গ'ল বেলেন্সিং হৈ গ'ল লাহে লাহে আমাৰ ধ্যান স্বাধিষ্ঠান চক্ৰত আনক আমাৰ স্বাধিষ্ঠান চক্ৰ হিলিং হৈ গ'ল ক্লিন হৈ গ'ল বেলেন্সিং হৈ গ'ল এতিয়া লাহে লাহে আমাৰ ধ্যান ৰুট চক্ৰত আনক আমাৰ ৰুট চক্ৰ ক্লিন হৈ গ'ল হিলিং হৈ গ'ল বেলেন্সিং হৈ গ'ল আমি 7টা চক্ৰ ক্লিন কৰি ললো আমি এঞ্জেলিক ৱৰ্ল্ডলৈ যাবলৈ আমি এতিয়া এঞ্জেলিক ৱৰ্ল্ডলৈ যাম আপুনি ইমাজিন কৰক আপুনি কল্পনা কৰক আপুনি আপোনাৰ শৰীৰৰ পৰা লাহে লাহে ওলাই গৈছে লাহে লাহে নিজৰ শৰীৰটোৰ পৰা ওলাই আহক আমি 15 জন এঞ্জেলৰ লগত আজি আমি এঞ্জেলিক ৱৰ্ল্ডলৈ যাম আপোনালোক ৰেডি হওক সাজু হওক আৰু আহক আমি একেলগে সকলোৱে যাওঁ আমি এঞ্জেলিক ৱৰ্ল্ডলৈ যাবলৈ আমাক সহায় কৰিব আৰ্কএঞ্জেল অল আৰ্কএঞ্জেল আৰু আমাৰ গাৰ্ডিয়ান এঞ্জেলে ইমাজিন কৰক আমি এঞ্জেলিক ৱৰ্ল্ডলৈ যাবলৈ সাজু হৈছো আৰু ইমান ধুনীয়া ধুনীয়া এঞ্জেল আমাৰ লগত যাবলৈ সাজু হৈছে আমাক লগত লৈ যাবলৈ সাজু হৈছে তেওঁলোকৰ পাখি দুখন ইমান ধুনীয়া কোনোবা বগা কোনোবা পিংক
গ্ৰীণ, পাৰ্পল, হোৱাইট সকলো কালাৰৰ এঞ্জেলৰ আপোনাক ৱেলকাম কৰিছে। তেওঁলোকৰ লগত আমি এঞ্জেলিক ৱৰ্ল্ডলৈ যাম এতিয়া। আৰু আমি আমাৰ ইষ্ট দেৱতাক ভগৱানক আল্লাহ গডক ধন্যবাদ জনাওঁ আৰু ইউনিভাৰ্চক ধন্যবাদ জনাওঁ। আমি এঞ্জেলিক ৱৰ্ল্ডলৈ যাবলৈ সুবিধা কৰি দিয়াৰ কাৰণে আৰু আমি এঞ্জেল ৱৰ্ল্ডলৈ যাবৰ কাৰণে আমাৰ ইষ্ট দেৱতাক ধন্যবাদ জনাইছো। অল আৰ্কেঞ্জেলক ধন্যবাদ জনাইছো। গাৰ্জিয়ান এঞ্জেলক ধন্যবাদ জনাইছো। লাহে লাহে ইমাজিন কৰক আমি মহান কামত গৈ আছো। আপোনালোকে মনত ৰাখিব এঞ্জেলিক ৱৰ্ল্ডলৈ আপোনাৰ লগত 15 জন এঞ্জেল গৈ আছে আৰু তাত আমি 15 জনা এঞ্জেলৰ লগত চাইন হওঁ। আমি চাইনিং কৰিম 15 জন এঞ্জেলৰ লগত। এতিয়া আপুনি য'ত বহি আছে তাৰ পৰা লাহে লাহে ইমাজিন কৰক ওলাই গৈছে এঞ্জেলৰ হাত ধৰি। আমি লাহে লাহে ওপৰলৈ উৰি গৈ আছো এঞ্জেলৰ লগত। হাৱা, পানী, তৰা, চন্দ্ৰ, সূৰ্য সকলোখিনি ওচৰলৈ আমি গৈ আছো। আমি য'ত গৈ আছো তাত সুখ, শান্তি, সমৃদ্ধি সকলোখিনি পাম। আপুনি ইমাজিন কৰক ইমান ধুনীয়াকে আমি এঞ্জেলৰ হাতত ধৰি ওপৰলৈ গৈ আছো। য'ত গৈ আছো সুখ, শান্তি, আৰাম সকলোখিনি আছে। মৰম, ভালপোৱা, ধন, জন চব আমি পাম। খুব অদ্ভুত শান্তি পাম আমি। পবিত্ৰতা আছে তাত। আপোনালোকৰ লগত 15 জন এঞ্জেল আছে। আমি য'ত গৈ আছো ধন, টকা, পইচা, শান্তি, জ্ঞান, ইনফিনিট এবেণ্ডেন্স চব পাম আমি। ইমাজিন কৰক ইমান ধুনীয়া ফুল, ফল, বাগিচাৰে ভৰ্তি হৈ আছে। সুখ সমৃদ্ধি ভৰ্তি হৈ আছে। সেয়াই হৈছে এঞ্জেলিক ৱৰ্ল্ড। ইমান ধুনীয়া নেচাৰ, ফুল, ফল চব আছে। ইমান ধুনীয়া হাৱা, এনাৰ্জেটিক হৈছো। ইমাজিন কৰক আমি ইমান এনাৰ্জেটিক ফিল কৰিছো। ইমান ধুনীয়া খুশবু। আমাৰ আশে পাশে এঞ্জেলে খেলি আছে। এঞ্জেলৰ ফেমিলি খেলি আছে, দৌৰি আছে। ইমাজিন কৰক আপোনালোকক সকলোৱে ৱেলকাম কৰিছে। মন মোহিত হৈ গৈছে। ফুল, ফল, জীৱ জন্তু ইমান ধুনীয়া সকলোখিনি। নদীৰ এখন ধুনীয়া নদীৰ আৱাজ আপোনালোকে শুনা পাইছে। তাৰ পানীৰ কুল আৱাজ যদি আপোনালোকৰ মনটো শান্তি কৰি গৈছে। আপোনালোকৰ দেহাত
শীতল হৈ গৈছে। সকলোৱে নিজৰ মগনত খেলি আছে, আপোনালোকেও তেওঁলোকৰ লগত এনজয় কৰিছে। ইয়াত আহি পোৱাৰ লগে লগে আমাৰ মন শান্তি হৈ গ'ল। আপোনালোকৰ সকলো টেনচন দূৰ হৈ গ'ল। এঞ্জেলৰ লগত খেলিছে আপোনালোকে। সকলো এঞ্জেলে আপোনালোকক চাই আছে। আৰু যে কিমান ভাল লাগিছে। আপোনালোক এতিয়া আপোনালোকৰ সপোনপুৰীত পাই গ'ল। কিমান যে ভাল লাগিছে। ইয়াত আপোনালোকে অলপ এনজয় কৰক। এঞ্জেলৰ লগত খেলক, মনৰ কথা পাতক, শান্তি, পজিটিভ। আপোনালোকে যি সপোন দেখি আছিলে, সেই সপোন ৰাজ্যত পাই গ'ল আপোনালোক। আমি অলপ সময় এনজয় কৰোঁ। আমাৰ দুখ বেদনা সকলোখিনি পাহৰি গ'লো আমি। অলপ সময় এঞ্জেলৰ লগত এনজয় কৰক, খেলক। আপোনাক কি লাগে কওক এঞ্জেলক। আপুনি কি বিচাৰিছে? আপুনি আপোনাৰ লাইফত কি বিচাৰিছে? আপোনাৰ লক্ষ্য কি? এঞ্জেলক কওক। এঞ্জেলক কওক, মোক গাইড কৰিবা এঞ্জেল, মোক ছাপোৰ্ট কৰিবা। সকলো সময়তে মোক হেল্প কৰিবা এঞ্জেল। আপোনালোকক এঞ্জেলে হেল্প কৰিবলৈ সাজু হৈ আছে। আপোনালোকে কওক এঞ্জেলক, এঞ্জেল মোক হেল্প কৰিব। এতিয়া আমি যাব লাগিব, যেনেকে আহিছিলো তেনেকে যাবই লাগিব আমি। যাব মন নাথাকিলেও আমি আমাৰ পৃথিৱীত ঘূৰি আহিব লাগিব। আমাৰ লগত 15 গৰাকী এঞ্জেলো যাব। আৰু আকৌ কওক, আমি আকৌ আহিম, এভৰি ডে আহিম। আমি আকৌ আহিম। এঞ্জেল ৱৰ্ল্ডৰ পৰা আপুনি জীৱনত যি লাগে, ধন, জন, মান, শান্তি, সুখ, সমৃদ্ধি, যি লাগে সকলোখিনি আপোনালোকে লৈ লওক। এঞ্জেল ৱৰ্ল্ডত একোৰে কমি নাই, যি লাগে আপোনালোকে লৈ লওক। এঞ্জেলে হাত দুখন মেলি আপোনালোকক দি আছে, আপোনালোকে সকলোখিনি লৈ লওক। সুখ, শান্তি সকলো লৈ লওক। আমাৰ মনৰ সকলো নিগেটিভিটি আমি আজি তাতে এৰি থৈ আহিম। আৰু এঞ্জেলৰ ফেমিলিক ধন্যবাদ দিয়ক। সেই নেচাৰক ধন্যবাদ দিয়ক। ফল ফুল যিমান আছে তাক সকলোকে ধন্যবাদ দিয়ক। আৰু গাৰ্জিয়ান এঞ্জেল, আৰ্ক এঞ্জেলৰ হাতত ধৰি আকৌ লাহে লাহে আমি আমাৰ ৱৰ্ল্ডত, আমাৰ পৃথিৱীত আহিম। আমি আমাৰ নিজৰ ধুনীয়া পৃথিৱীত যাওঁ।
আপুনি যেনেকে গৈছিল তেনেকে এঞ্জেলৰ পৰা ৱৰ্ল্ডৰ পৰা সকলো সুখ সমৃদ্ধি লৈ ঘূৰি আহিছে। এঞ্জেলৰ হাতত ধৰি আপুনি ঘূৰি আহিছে। লাহে লাহে ইমাজিন কৰক, কল্পনা কৰক আপুনি আহি আছে। আপুনি য'ৰ পৰা গৈছিল তাৰ দৌৰ আপোনালৈ খুলি আছে। আৰু আগৰ জেগাত আহি আপুনি লাহে লাহে প্ৰস্থান বহন কৰক। আপুনি আপোনাৰ শৰীৰটো য'ত এৰি থৈ গৈছিল আৰু তালৈ ঘূৰি আহক। এঞ্জেলক কওক ধন্যবাদ এঞ্জেল। অল আৰ্কএঞ্জেল ধন্যবাদ। মোৰ গাৰ্জেন এঞ্জেল ধন্যবাদ। মোৰ ইষ্ট দেৱতা ধন্যবাদ। ভগৱান, আল্লাহ, গড সকলোকে মই ধন্যবাদ জনাইছো। আজি মই সুখ সমৃদ্ধিৰে ভৰপূৰ। তাৰ বাবে মই সকলোকে ইউনিভাৰ্চক ধন্যবাদ জনাইছো। এঞ্জেলক ধন্যবাদ জনাইছো। আৰু সদায় মোক এনেকে গাইড কৰি থাকিবা, প্ৰটেক্ট কৰি থাকিবা, হেল্প কৰি থাকিবা এঞ্জেল। তাৰ বাবে তোমাক ধন্যবাদ জনাইছো। অকমান সময় এনেকেই থাকি আপোনালোকৰ নিজৰ সময় লৈ লাহে লাহে চকুকেইটা খুলিব। Thank you. আপোনালোকে এনেকে ইমাজিন কৰি সদায় এঞ্জেল ৱৰ্ল্ডলৈ মৰ্ণিং যাব পাৰে আৰু তাৰ পৰা সুখ সমৃদ্ধি গোটেইখিনি লৈ আহিব পাৰে, শান্তি লৈ আহিব পাৰে। মেম হয়, মই যেতিয়া মানে ৰেকি ফাৰ্ষ্ট ডিগ্ৰী জাষ্ট আৰম্ভ কৰিছিলো আৰু হয়, তেতিয়া মই এঞ্জেল ক্লাছ শিকিম বুলি তেতিয়াতো কোৱাও নাছিলে আপুনি, ময়ো গম পোৱা নাছিলো যে। তাৰপিছতে মই এদিন ৰাতি এনেকুৱা সপোনত দেখিছো বিৰাটে ডাঙৰ পাংখ দুখন আহি মই মানে মাহঁতৰ তাত থকা দেখিছো নিজকে, আৰু মোৰ নিজৰ দেউতা নাই, দেউতা ঢুকাইছিল, কিন্তু দেউতাকো দেখিছো। আৰু হয়। বিৰাট ডাঙৰ পাংখ আহি মোক এনেকে সাৱটি ধৰিছিলে আৰু তেখেতৰ গোটেই পাং চাং বিলাক মোৰ মুখে চুখে লাগি একদম লাগি গৈছে, মুখতে সোমাই গৈছে। মই এনেকে এনেকে এৰুৱাই দিছো আৰু হয়। মোক এৰি দিয়া নাই, ইমান মৰম কেনেকে আগচি মানে ধৰিছিলে। মই তেতিয়া ভয় খাইছিলো, কি বা হয় এনেকুৱা, কিয় বা সপোন দেখিছো বুলি ভাবি আছো। কিন্তু মই এই কথাটো আজি ভাবি আছিলো আপোনাক সুধিম বুলি। এইটো এঞ্জেলে আছিলে নেকি? হয়, এঞ্জেলে হয়। এঞ্জেলে আমাক তেনেকে কানেকশ্যন দি থাকে, আমি ধৰিব নোৱাৰো। যেনেকে মই সিদিনাখন কৈছিলো, মোৰ জন্মগতভাৱে মোৰ লগত এঞ্জেল আহিছিলে, যেনেকে মই 111 মোৰ জন্ম নাম্বাৰ শিকাওতে কৈছিলো, ঠিক তেনেকে আমি আগতে পখিলাটো কেতিয়াবা ৰাতি ভাবো পখিলা দেখিছো, এনেই আহিছে কৰবাৰ পৰা আহিছে। বন্ধ কোঠাত পখিলা ৰাতি কেনেকে ওলাব পাৰে? লজিক নলগালে সেয়া এঞ্জেলে হয়। যেনেকে তুমি সপোনত লজিক লগাব নালাগে, পাখি দুখনে দেখিছা, সেয়া এঞ্জেলে হয়। 3 টাইম দেখিছো এনেকুৱাই সপোন মই। এনেকে ৰাতিপুৱা সদায় তোমালোকে ইমান দীঘলীয়াকে নহলেও ৰাতিপুৱা মেডিটেশ্যন কৰোতে এটা মেডিটেশ্যনৰ মিউজিক লগাই ল'বা, লগাই লৈ আৰু প্ৰত্যেকজন এঞ্জেলক তোমালোকে গম পোৱাই, এঞ্জেলৰ 15 জন এঞ্জেলৰ নাম মাতি ললেও হ'ব, নহলে অল আৰ্কএঞ্জেল তোমাৰ লগত মই এঞ্জেলিক ৱৰ্ল্ডলৈ যাম, মোক লগত লৈ যোৱা। আৰু তাত গৈ ভিডিঅ' এটা বনাই দিবচোন। ঠিক আছে, মই বনাই দিম, ট্ৰাই কৰিম বনাই দিবলৈ। এনেকে গৈ তাত চব যিমান সুখ সমৃদ্ধি লৈ আমাৰ নিজৰ সকলোখিনি নিগেটিভ খিনি এৰি গুচি আহিব। কিমান মই 5-7 মিনিটত কেতিয়াবা এনেকে কৰি চাওঁ, বহুত পজিটিভ ফিল হয় আৰু মনটো বহুত ভাল লাগে। থেংক ইউ মেম। সকলোৱে আহিলে যেন পাইছো, 35 হৈছে, ভাল লাগিছে। এতিয়া আমি অৰাটো শিকিম। অৰাটো চবেই জানে। অৰা কি? আমাক 7টা লেয়াৰেদি অৰা আমাক আৱৰি ধৰে। সপ্ত লেয়াৰ বুলি কয়, সপ্ত লেয়াৰ যিটো অৰা।
আমি এঞ্জেলৰ পৰা অৰা কেনেকে প্ৰটেকশ্যন কৰিম, অৰা কি হয় মই এতিয়া ক'ম। আমাৰ চাৰিওকাষে যি ঘূৰি আছে অৰা হয়। ফাৰ্ষ্ট যিটো লেয়াৰ, আমাৰ ফাৰ্ষ্ট স্তৰটো যিটো আমাৰ সেইটো লেয়াৰটো হৈছে আমাৰ ছেভেন চক্ৰ যেনেকে থাকে 7টা লেয়াৰ, 7টা কালাৰ থাকে। সাতটা চক্ৰৰ এনাৰ্জি আমাৰ প্ৰডিউচ কৰে আমাৰ অৰাই। আমাৰ অৰা সাধাৰণতে 3 ফিট হয়। আমাৰ সাধাৰণতে অৰা 3 ফিট হয়, কিন্তু যোনে সদায় মেডিটেশ্যন কৰি থাকে, হিলিং কৰি থাকে, তেওঁলোকৰ অৰা 15 ফিটলৈকেও বহলি যাব পাৰে। যেনেকে ঋষি মুনিসকলৰ আগতে অৰা হোৱা হৈছিলে, বহুত দূৰ দূৰলৈকে তেওঁলোকৰ অৰা যায়। 14-15 লৈকেও অৰা আমাৰ যাব পাৰে। যোনে নিজক মৰম কৰে, যোনে নিজক ফিট এণ্ড ফাইন ৰাখে, তেওঁলোকৰ অৰা ষ্ট্ৰং থাকে। আমাৰ 7টা লেয়াৰেদি আমাৰ অৰা আৱৰি থাকে। আমাৰ অৰাই হয় যিটো নেকি আমাৰ কিছুমান বেমাৰ বডিত মানে আৰম্ভ কৰে। অৰাটো যদি ঠিক নাথাকে, আমাৰ অৰা যদি মানে ঠিক নাথাকে, তেতিয়া আমি আনহেল্থি নহওঁ। অৰা ঠিক থাকিলে আমি হেল্থি হৈ থাকিব পাৰো। অৰা যিমান ষ্ট্ৰং হ'ব, আমাৰ বেমাৰ আজাৰ সিমানেই নহ'ব। আৰু বস্তু মেনিফেষ্ট হোৱা আগতে অৰাত যায়। আমি কিবা এটা মেনিফেষ্ট কৰো যেতিয়া, তাৰ আগতে আমাৰ অৰাক কানেক্ট কৰি তাৰ পাছতে আমাৰ বডিত যায়, তাৰ পাছতে আমাৰ ফিজিকেল বডিত আহে। সেইকাৰণে সদায় আমি নিজৰ অৰাক প্ৰটেক্ট কৰি ৰাখিব লাগে, ষ্ট্ৰং কৰি ৰাখিব লাগে। অৰা আমাৰ 7টা লেয়াৰত হয়, মই কৈছো 7টা লেয়াৰত আমাৰ অৰা থাকে। প্ৰথমটো অৰা যিটো 1 নম্বৰ অৰা ইমানটো, 2 নম্বৰ অৰা ইমানটো, 3 নম্বৰ অৰা, এনেকে ডাঙৰ হৈ গৈ থাকে। আৰু অৰা কেনেকে চেক কৰিবা, এখন আইনাৰ সন্মুখত ৰখি ল'বা, 2-3 ফিট পিছুৱাই ল'বা। পিছফালৰ বেকগ্ৰাউণ্ডটো হোৱাইট হলে ভাল। আৰু বহুত এদিনতে নেদেখে, প্ৰেক্টিচ কৰি থাকিব লাগিব অৰা আমাৰ। আজি চালো, মই আজিয়ে নেদেখিলো, এনেকুৱা নহয়। ফাৰ্ষ্টতে আমি ক'ত চাম অৰা, যেতিয়া আইনাখনত চাম, থাৰ্ড আই চক্ৰত ধ্যান দিম। থাৰ্ড আই চক্ৰ বা এনেকে বাহুত, তেতিয়া তোমালোকে দেখিবা তোমালোকৰ এটা এনেকে আৱৰি। কিজানি পুৰণা সকলে আগতে অৰা চেক কৰিছে চাগৈ, ইপচিতাইটো কৰিছে মই জানো। হয়, কোৱা। অৰাটোৰ কথাই মই কৈ আছিলো, সেইটো মানে গম পাই আৰু মানে অৰাটো গম পায়। মই আপোনাৰ এৰাই চাইছিলো দেখোন, আপোনাৰ তাতে হয় হয় হয়। 7 লেয়াৰ হাইয়েষ্ট ভাইব্ৰেচন হ'ব পাৰে, ভাইব্ৰেচনো ফিল কৰিব পাৰে অৰাৰ। আৰু যদি আমাৰ 7 চক্ৰৰ কোনটো নাম্বাৰ 1 লেয়াৰটো আমাৰ ৰুট চক্ৰৰ লগত কানেক্ট হয়, যিটো এথ্ৰিক লেয়াৰ বুলি কোৱা হয়। এথ্ৰিক লেয়াৰ। আৰু এবাৰ কওকচোন, কিহৰ লগত হেৰি হয়? আমাৰ ৰুট চক্ৰৰ লগত নাম্বাৰ 1 যিটো এথ্ৰিক লেয়াৰ, ETHRIC, এথ্ৰিক লেয়াৰটো আমাৰ ৰুট চক্ৰৰ লগত জড়িত হয়। এনেকে আৱৰে ৰুট চক্ৰৰ লগত, এথ্ৰিক লেয়াৰ। আমি অৰা কেনেকে ষ্ট্ৰং কৰি বা অৰা কেনেকে প্ৰটেক্ট কৰি ৰাখিব পাৰো, মই সেইটো লাষ্টত কৈ আছো এঞ্জেলৰ লগত। আমিতো ৰেকি শিকাসকলে চকুৰেদি আমি অৰা ষ্ট্ৰং কৰো বা অৰা প্ৰটেক্ট কৰোৱে, ৰেকি যোনে জানে সেইটো কৰে। আৰু এতিয়া আমি এঞ্জেলৰ লগত শিকিম। আপোনালোকে যেতিয়া চাব, তেতিয়া আপোনালোকে প্ৰেক্টিচ কৰিব, চকুৰেদি দেখা পাব, আপোনালোকে নিজেই নিজৰ চকুৰেদি দেখা পাব কেনেকে লেয়াৰ এটা আপোনালোকৰ আৱৰি লৈছে, সেইটো এথ্ৰিক লেয়াৰ।
আৰু যেতিয়া লেয়াৰ চাব তেতিয়া আপোনালোকে থাৰ্ড আই চক্ৰত ধ্যান দিব, ধ্যান দি চাব এনেকে আইনাখনৰ 2 বা 3 ফিট পিছুৱাই ল'ব। আপোনালোকে হোৱাইট লাইট এটা আপোনালোকৰ চাইডত দেখা পাব, এইটোৱে আমাৰ অৰা, যাক আমি এথ্ৰিক লেয়াৰ কওঁ বা 7 চক্ৰৰ ৰুট, যিটো আমাৰ ৰুট চক্ৰৰ লগত ৰিলেটেড হয়। যিসকলে অৰা স্কেনিং কৰে তেওঁলোকে গম পায় কোনটো অৰাত হেল্থ মানে কোনটো লেয়াৰত আপোনালোকৰ প্ৰব্লেম আছে। আজিকালি অৰা স্কেনিং কৰা মেচিনো ওলাইছে। আৰু এইটো নহয় আজিয়ে গৈ লৈ মেম মই অৰা দেখা নাই, বা কোনোবা এগৰাকীয়ে যদি মেছেজত কয় মই দেখিছো, তেতিয়াহ'লে একো চিন্তা নকৰিব, লাহে লাহে প্ৰেক্টিচ কৰি থাকিব, লাহে লাহে দেখি গৈ থাকিব। ইয়াৰ পাছত 2 নম্বৰটো হৈছে আমাৰ কি ইম'চনেল লেয়াৰ। ইম'চনেল লেয়াৰটো হৈছে আমাৰ স্বাধিষ্ঠান চক্ৰৰ লগত ৰিলেটেড হয়, ৰিপ্ৰেজেণ্ট কৰে। ফিলিংছ, ইম'চনেল হোল্ড কৰে আমাৰ 2 নম্বৰ লেয়াৰটোৱে। যিমান আমাৰ ফিলিং, যিমান আমাৰ মনত দুখ সুখ আহে, সেইটো 2 নম্বৰ লেয়াৰটো। সেইটো যদি যেনেকৈ অৰা স্কেনিং কৰা সকলে দেখা পায় বুলি কৈছে, আপোনালোকেও ট্ৰাই কৰিলে দেখিব। ইয়াৰ পাছত 3 নম্বৰটো হৈছে মণিপুৰ চক্ৰৰ লগত ৰিলেটেড, সেইটো হৈছে মেণ্টেল লেয়াৰ। আমাৰ থট, আমি ভাবা চিন্তাৰ ওপৰত কাম কৰে। আমাৰ ভাবা চিন্তাৰ ওপৰত এইটো কানেকশ্যন আছে। কি লেয়াৰ এবাৰ নামটো আকৌ এবাৰ কওকচোন গুৰুমা। মেণ্টেল লেয়াৰ, MENTAL, মেণ্টেল লেয়াৰ। এইটো হৈছে আমাৰ মণিপুৰ চক্ৰৰ লগত ৰিলেটেড, আমাৰ মনেদি যিটো ভাবো ভাল বেয়া থট, আমাৰ ইগ' পজিটিভ থট হওক লাগিলে নিগেটিভ থট, এইটো মণিপুৰ চক্ৰৰ লগত ৰিলেটেড। আমাৰ যদি অৰা কেতিয়া আমাৰ ইনবেলেঞ্চ হয় বা চক্ৰ, আমি যেতিয়া মণিপুৰ চক্ৰটোৰ কথা কৈছো, যেতিয়া আমি কিছুমান নিগেটিভ কথা ভাবো, নিগেটিভ আমাৰ চিন্তা আহে, তেতিয়া ইনবেলেঞ্চ হয়। ঠিক তেনেকে অৰা 3 নম্বৰ অৰাটো তোমাৰ মণিপুৰ চক্ৰৰ লগত ৰিলেটেড হয়, এইটো হৈছে মেণ্টেল। আৰু ইয়াৰ পাছত হৈছে এষ্ট্ৰেল লেয়াৰ, ASTRAL, এইটো হাৰ্ট চক্ৰৰ লগত ৰিলেটেড। হাৰ্ট চক্ৰ এষ্ট্ৰেল, ASTRAL, এষ্ট্ৰেল লেয়াৰ, LAYER। আমাৰ 7টা চক্ৰ ইয়াত যিমান সকলে আছে সকলোৱে চাগৈ জানে, সকলোৱেতো ৰেকি বা এঞ্জেল অলপ হ'লেও চক্ৰৰ কথা জানে। এইটো হৈছে হাৰ্ট চক্ৰৰ লগত ৰিলেটেড হয়, হাৰ্ট চক্ৰৰ লগত কানেকশ্যন হয়। আমাৰ হাৰ্ট চক্ৰই যিটো এনাৰ্জি উৎপাদন কৰিব, প্ৰডিউচ কৰিব, সেইটোৱে আমাৰ এষ্ট্ৰেল লেয়াৰ হয়, যিটোৱে আমাক লভ, কেয়াৰ, আবেগ, পেচন লগতে ছাপোৰ্ট লগত কাম কৰিবলৈ, আমাক মানে ছাপোৰ্ট কৰিবলৈ, লাভ কেয়াৰ ছাপোৰ্ট কৰিবলৈ, আমাক কাম এইখিনিৰ ওপৰত কাম কৰিবলৈ দিয়ে, সেইটোৱে হৈছে এষ্ট্ৰেল লেয়াৰ। বেচিকেলি মূলতে লাভৰ ওপৰত কাম কৰে, আনকণ্ডিশ্যন লাভ। আৰু এই যিটো আমি কৈছো নহয় এষ্ট্ৰেল লেয়াৰ, এইটোৱে আমাক গোটেই লেয়াৰ কেইটা আমাক গোটেইখিনি বেলেঞ্চিঙত ৰাখে। ইয়াৰ পাছত হৈছে আমাৰ কানেকশ্যন, যিটো থ্ৰট চক্ৰ, এথ্ৰিক টেম্পল, যিটো এথ্ৰিক হয়, এথ্ৰিক লেয়াৰটো হৈছে আমি বহুত ইম্পৰ্টেণ্ট আমাৰ বেলেগৰ লগত কমিউনিকেশ্যন কৰিবলৈ, আমাৰ থ্ৰট চক্ৰটো বেলেঞ্চ কৰিবলৈ। এথ্ৰিক লেয়াৰটো আমাৰ
ঠিক থাকিব লাগিব এথ্ৰিক লেয়াৰ কিহৰ লগত কানেকশ্যন কৰে বিশুদ্ধি চক্ৰ ইয়াৰ পাছত হৈছে চেলেষ্টিয়েল লেয়াৰ CELESTIAL এইটো আমাৰ কিহৰ লগত কৰে মেম আৰু এবাৰ স্পেলিংটো ক'ব CELESTIAL এইটো আমাৰ লাইফৰ বহুত ইম্পৰ্টেন্ট লেয়াৰ হয় আমাৰ হিলাৰ বিলাকৰ কাৰণে আমাৰ ইনটিউশন পাৱাৰটো বঢ়াবৰ কাৰণে ইনটিউশন পাৱাৰ এক্টিভ থাকিবৰ কাৰণে আমাৰ থাৰ্ড আই চক্ৰটো কাম কৰিব এইটো লেয়াৰ এক্টিভ কৰিবৰ কাৰণে আমি থাৰ্ড আই চক্ৰত কাম কৰিব লাগিব কমিউনিকেশ্যনৰ কাৰণে এঞ্জেলৰ লগত কানেক্ট কৰিবলৈ ইউনিভাৰ্চৰ লগত কানেক্ট কৰিবৰ কাৰণে আমাৰ এই লেয়াৰটো আমি এক্টিভ কৰি ৰাখিব লাগিব থাৰ্ড আই চক্ৰ এক্টিভ কৰি ৰাখিব লাগিব ইয়াৰ পাছত হৈছে কেথ্ৰিক লেয়াৰ যিটো ক্ৰাউন চক্ৰৰ লগত ৰিলেট কানেক্টেড হয় এইটো লাষ্ট লেয়াৰ হয় KETHERIC কেথ্ৰিক লেয়াৰ কেথ্ৰিক টেম্পলেট বুলিও কোৱা হয় KETHERIC কেথ্ৰিক ক্ৰাউন চক্ৰৰ লগত কানেক্ট হয় এই লেয়াৰটো যিমানেই ষ্ট্ৰং হ'ব ভগৱানৰ লগত সিমানেই কানেকশ্যন হ'ব দেখিবলৈ ধুনীয়া হ'ম আমি ষ্ট্ৰং হ'ম আমাৰ অৰা হেল্থি থাকিব এতিয়া আমি কেনেকে আমি how to protect our aura with the help of angel আমি এঞ্জেলৰ লগত কেনেকে আমি প্ৰটেক্ট কৰিম এই সাতটা লেয়াৰ আমি যেতিয়া আমাৰ এই সাতটা লেয়াৰ ষ্ট্ৰং হৈ থাকিব আমাৰ লাইফত একোৱে প্ৰব্লেম নহব না হেল্থৰ না ৰিলেশ্যনৰ না ফাইনেন্সিয়েল একো প্ৰব্লেমেই নাথাকিব এই লেয়াৰ কেইটা যদি আমাৰ ষ্ট্ৰং থাকে আমি প্ৰটেক্ট কৰিম থাৰ্ড আই চক্ৰটোৰ স্পেলিংটো ক'ব নেকি ইলেষ্টিক নে চিলেষ্টিক নে ধৰিব পাৰোঁ CELESTIAL 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 layer আমি ইমাজিন কৰিব লাগিব কেনেকে আমি এতিয়া প্ৰটেক্ট কৰিম আমাৰটো গম পালো একিটা লেয়াৰ আমাৰ ষ্ট্ৰং থাকিব লাগে সাতটা লেয়াৰ দি যিটো সপ্ত লেয়াৰ বুলি কোৱা হয় এই সপ্ত লেয়াৰেদি আমাৰ শৰীৰটো অৰাটো আৱৰি ধৰি আছে সেই সাতটা লেয়াৰ আমি কেনেকে ষ্ট্ৰং কৰি ৰাখিম আমি কেনেকে প্ৰটেক্ট কৰি ৰাখিম আমাক কোনো একো কৰিব নোৱাৰাকে আমি কেনেকে ৰাখিম আমি কি কৰিম ইমাজিন কৰিম হোৱাইট লাইটৰ ভিতৰত আমাৰ অৰা প্ৰটেক্ট হৈ আছে যিটো নেকি আমাৰ গাৰ্ডিয়ান এঞ্জেলৰ লাইট মই আগতে কৈছো হোৱাইট লাইটটো হৈছে আমাৰ গাৰ্ডিয়ান এঞ্জেলৰ লাইট ইয়াৰ পিছত আমি প্ৰথমতে হোৱাইট কালাৰ দি দেখিলো আমাৰ গাৰ্ডিয়ান এঞ্জেলে আমাক প্ৰটেক্ট কৰি আছে চকু বন্ধ কৰিলা এনেকে চকু বন্ধ কৰি অকমান উশাহ দীঘলকে এৰিলা এনেকে তিনিবাৰ যিটো মই কৰি মেডিটেশ্যন কৰাৰ আগতে কৰো তাৰপিছত দেখিবা হোৱাইট কালাৰ দি আৱৰি ধৰিছে তাৰপিছত আকৌ ৰাফেল আৰ্কেঞ্জেল ৰাফেলৰ গ্ৰীণ কালাৰেদি তোমালোকক আৱৰি ধৰি আছে ইয়াৰ পিছত ইমাজিন কৰিব পাৰ্পল কালাৰ যিটো নেকি আৰ্কেঞ্জেল মাইকেল মই সদায় নিজকে ৰাতিপুৱা শুই উঠি তিনটা লেয়াৰ দি প্ৰটেক্ট কৰি লওঁ ঠিক যেনেকে চকুৰেও দিওঁ চকুৰে দিয়াৰ পিছত তিনটা সময় থাকিলে সদায় মই প্ৰায় মই এই তিনটা লেয়াৰ দি মোৰ ল'ৰা ছোৱালীকো নিজৰ গাড়ীক মানে আমাৰ অৰা ইয়াৰো এইখনৰো অৰা আছে সকলোৰে অৰা থাকে মোবাইলটোৰো অৰা আছে আমি মোবাইলটোকো প্ৰটেক্ট কৰি ৰাখিব পাৰো গাড়ীখনো প্ৰটেক্ট কৰি ৰাখিব পাৰো আগতেও শিকাইছো এতিয়াও কৈছো মই তোমালোকক স্কুললৈ যাওঁতে নিজৰ ল'ৰা ছোৱালীকো অৰা প্ৰটেক্ট কৰি পঠিয়াবলৈ প্ৰথমতে হোৱাইট লাইট দি প্ৰটেক্ট কৰিবা
তাৰপিছত গ্ৰীণ লাইটেদি তাৰপিছত আৰ্কেঞ্জেল মাইকেলৰ পাৰ্পল কালাৰ দি প্ৰটেকশ্যন দি পঠিয়াবা। কেনেকৈ কম মেম প্ৰটেকশ্যনটো দিয়াৰ সময়ত? চকুকেইটা বন্ধ আমি চব ইমাজিনতে কৰো হয়নে নহয়? চকুকেইটা বন্ধ কৰি ছোৱালীজনীক প্ৰথমতে হোৱাইট লাইটেদি প্ৰটেক্ট কৰিলে, ল'ৰা হওক ছোৱালী হওক বা হাজবেণ্ডে গ'ল অফিচলৈ। মই চকুৰেদি আগতে যেনেকে শিকাইছো ঠিক তেনেকে চকুৰেও দিব পাৰা নাইবা হোৱাইট লাইটেদি এনেকে প্ৰটেক্ট কৰিলা। তাৰপিছত গ্ৰীণ কালাৰ আৰ্কেঞ্জেল ৰাফেলেদি, তাৰপিছত আৰ্কেঞ্জেল মাইকেল এঞ্জেলৰ নাম কৈ ল'ম, কৈ ল'ব কৈ লাগিব। ল'বা হয়। গাৰ্ডিয়ান এঞ্জেল মোৰ ছোৱালীজনীক তুমি প্ৰটেক্ট কৰা। মই চকু বন্ধকে মই ফিল কৰি পিনি তোমালোকক শিকাব বিচাৰো। মোৰ বহুত ভাল লাগে। মই এনেকে ভাবিলে চকু হয়। বন্ধ কৰিলে এই কালাৰ খিনি মই দেখা পাওঁ। চব প্ৰটেক্ট কৰিলা, হেল্থি হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, স্কুলৰ পৰা ধুনীয়াকে তাই চাবা। তুমি কণ্টিনিউৱাছলি এমাহ কৰি পঠোৱা, এদিন নকৰিবা, তোমাক আহি কেনে ঘৰত কবহি আজি মোৰ ভাল লগা নাই মামা, স্কুলত ভাল লগা নাই বা মোক গাটোৱে বেয়া লাগিলে, এনেকে কবহি। মোৰ ছোৱালীয়ে কয় তুমি এনেকে দিয়াৰ পিছৰ পৰা মোৰ বহুত ভাল হৈছে। নিজে কয় আকৌ। আৰু পঢ়িব আকৌ বহিলে চাৰ্চ কৰি দিব লাগে তাইক। সেইটোৱে চব পানী চাৰ্জ কৰি দিয়াৰ পিছত মোৰ ছোৱালীও স্কুললৈ যোৱাৰ আগতে মোক ৱাটাৰ চাৰ্জ কৰি দিয়া বুলি কয়। আৰু তাই কি কৰে যেতিয়া পঢ়িবলৈ যায় পটককে আহিলে মোৰ পৰা এঞ্জেল এগৰাকী লৈ যাব, পঢ়া টেবুলত থৈ দিব। বহুত বিলিভ কৰে তাহাঁতিও। আৰু প্ৰটেকশ্যন কিমান সময় থাকে এতিয়া সুধিবা নহয় বোলে প্ৰটেকশ্যন মেম কিমান সময়? 8 ঘণ্টা থাকে। এবাৰ আমি যদি প্ৰটেকশ্যন দিওঁ তেতিয়া আমাৰ ল'ৰা ছোৱালী বা আমি 8 ঘণ্টা প্ৰটেকশ্যনত থাকো। এই মানে সাধাৰণতে 8 ঘণ্টা থাকে, কিছুমানে 24 ঘণ্টালৈকেও দিয়ে, কিন্তু 8 ঘণ্টাৰ মূৰত পাৰিলে মানে আকৌ এবাৰ দিবা। দূৰত থকা মানুহ তেনেকে প্ৰটেকশ্যন কি ডিষ্টেন্সিং দিয়াৰ নিচিনাকে মাতি আনি পেলাই দিব লাগে নেকি? শুনক, এঞ্জেলে হয়, এঞ্জেলক মাতি লৈ ক'ব যে মই আপোনাক গম পাইছো আপুনি ধৰক মন আছে চেন্নাইত, আপুনি কি কৰিব মনক ইমাজিন কৰি ল'ব। মনক ইমাজিন কৰি মনৰ চেহেৰাটোত আপুনি এতিয়া ধৰক মই ভাবো মই ইয়াৰে এগৰাকী মই মানুহ ধৰি ললো সৰ্বানী মই চেহেৰাটো চকু বন্ধ কৰিলে মই সৰ্বানী চেহেৰাটো আহি যাব। কিয় মই সৰ্বানী ফিজিকেলো লগ পাইছো, সদায় ইয়াত দেখাই পাই থাকো। এতিয়া চকুকেইটা বন্ধ কৰি কম অ মোৰ গাৰ্জেন এঞ্জেল, তোমাৰ হোৱাইট লাইট পোহৰেদি সৰ্বানীক প্ৰটেকশ্যন কৰি ৰাখা, তাইক গাইড কৰিবা, হেল্প কৰিবা, যিকোনো বিপদৰ পৰা তাইক ৰক্ষা কৰিবা। তাৰপিছত ইমাজিন কৰিব তেওঁক গ্ৰীণ লাইটেদি তেওঁক হিলিং কৰি ৰাখা 8 ঘণ্টা বা 24 ঘণ্টাৰ কাৰণে হিলিং কৰি ৰাখা। তাৰপিছত আৰ্কেঞ্জেল মাইকেলক ক'ব অ আৰ্কেঞ্জেল মাইকেল, কোনো নিগেটিভ এনাৰ্জিয়ে তেওঁক মানে হেৰি কৰিব নোৱাৰে, তেওঁক যে নিগেটিভ এনাৰ্জিয়ে অসুবিধা কৰিব নোৱাৰে তাৰ বাবে তেওঁক প্ৰটেকশ্যন কৰি ৰাখা বুলি কয় পাৰ্পল কালাৰ। আমি কালাৰ কেইটা চাওক, এতিয়া হোৱাইট বুলি কোৱাৰ লগে লগে চকু বন্ধ কৰিলে হোৱাইট কালাৰ দেখা পাওঁ, গ্ৰীণ বুলি কোৱাৰ লগে লগে গ্ৰীণ কালাৰ। এতিয়া মই এনেকৈও শিকিছিলো যে আমাৰ যিটো ব্ৰিজ চিম্বল আমি ৰেকিত পাওঁ সঞ্চাৰজেচনেলি কিছুমানে কানেক্ট কৰি লয়। ঠিক আছে, তোমালোকে জানা সঞ্চাৰজেচনেলি কানেক্ট কৰি লয়। যিসকলে ৰেকি শিকা নাই, কাৰণ ৰেকি নিশিকিলেও এঞ্জেল শিকিব পাৰে। ৰেকি নিশিকাসকলে কি দূৰৰ মানুহক এঞ্জেলৰ প্ৰটেকশ্যন দিব নোৱাৰিব নেকি? পাৰিব। সঞ্চাৰজেচনেলি কানেক্ট কৰিও দিব পাৰিব আপুনি, কিন্তু যিহেতু এঞ্জেল আৰু ৰেকি বেলেগ এটা হয়, সেইকাৰণে সঞ্চাৰজেচনেলক নামাতাকৈও আপুনি এঞ্জেলেদি প্ৰটেক্ট কৰিব পাৰিব। আজিৰ পৰা ৰাতিপুৱা শুই উঠি আপুনি ঘৰৰ গোটেই কেইজন মানুহ, মই চব এক্সাম্পল দিবলৈ কৈছো। প্ৰথমতে আপুনি ঘৰত দিলে, নিপেন্দাক দিলে যে তেওঁ প্ৰটেকশ্যন হৈ গ'ল, অফিচলৈ যাওঁতে তেওঁ ভাল হৈ গ'ল, তেওঁ চাব চবেই মৰম কৰিব তেওঁলোকক। যেতিয়া এঞ্জেলৰ প্ৰটেকশ্যন দি পিনি পঠিয়াব, অফিচত হওক ঘৰত হওক সকলোৱে ভাল পাব, কাৰণ প্ৰটেকশ্যন দিয়াৰ লগে লগে আমাৰ গোটেই 7টা লেয়াৰ ষ্ট্ৰং হৈ গ'ল, বেলেঞ্চ হৈ গ'ল, হিলিং হৈ গ'ল। তাৰপিছত মনক দিলে, তাৰপিছত মৰমক দিলে, তাৰপিছত নিজেও ফাৰ্ষ্টতে লৈ ললে, আপুনি নিজেও ল'ব পাৰিব। মই জুৰি বাইদেউক ধৰি কেনে কেলে কৈছো, এক্সাম্পল দি কৈছো আপোনালোকে বুজি পাবলৈ যে এগৰাকীকে কৈছে সৰ্বানীকে এনেকে নাভাবিব। মই এক্সাম্পল দিবলৈ মই চবকে ধৰি ধৰি কওঁ, আপোনালোকে বুজি পাওক। বাচ্চা যদি বাহিৰত গৈ খেলি বাচ্চা যদি বাহিৰত গৈ খেলি থাকে, কেতিয়াবা বহুত দেৰি আহিব নকৰে ন, সিহঁতক
নহয় খেলিব আহিবলৈ মন নকৰিলে মানে অ। খেলি পাই কেনে আহিবলৈ মন নকৰে সেইটোতো প্ৰটেকশ্যন দি পঠিয়াবা হয় প্ৰটেকশ্যন দি লৈ দিবা ঘৰলে যদি সোনকালে মাতিব লাগে মানে তেনেকুৱা কিবা আছে নেকি? এঞ্জেলক কবা এঞ্জেলক মই কৈছো নাই এঞ্জেলক সৰু 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 কথা এঞ্জেলক কোৱাচোন এঞ্জেল মোক ছোৱালীজনী ঘৰলৈ লৈ আহা কৈ চাবাচোন তাৰপিছত আমাক গ্ৰুপত দিবা মেম হয় ছোৱালীজনীক মই এঞ্জেলক কলো ঘৰলৈ লৈ আহিলে তেতিয়া কোনজন এঞ্জেলক ক'ব লাগিব? সাধাৰণতে কি আৰু মই চবটো সৰু সুৰা এইবিলাক কথাবিলাক আৰ্কেঞ্জেল মাইকেলৰ লগতে পাতো হয় আৰু আগতে 15জন এঞ্জেলৰ কি কাম মই কৈছো সৰু ল'ৰা ছোৱালীৰ কাৰণে কোনজন এঞ্জেলক মাতিব লাগে সেইটো কৈয়ে দিছো একদম ডিটেইলছকে এক পাত লিখাই দিছো হয় মই আৰু এইটো কৰিবা লগতে প্ৰটেকশ্যন দি পঠিয়াবা মই কৈছো নহয় আমুক যোন গুৰুৱে শিকাইছিল গুৰুৱে কৈছে মই বজাৰলৈ গ'লে কিবা কিনিবলৈ কি কিনিম হৈ থাকিলেও মই এঞ্জেলক মাতো যে এঞ্জেল মই কি কিনিম বুজি পাইছে মেম গাৰ্জেন এঞ্জেল যে ভাবি ল'ব দিছে তেতিয়া নিজৰ ইষ্ট দেৱতাৰ ভাৱটো আহিব নেকি? হয় চব মই এতিয়ালৈকে যোনে গাৰ্জেন এঞ্জেল বেয়া লগবিলাক এৰাব বেয়া লগবিলাক এৰাবলৈও মই কৈ আছো এঞ্জেলক এতিয়া গাৰ্জেন এঞ্জেল ধৰক বিচাৰি পোৱা নাই মানে মইতো কৈছো মোৰ গাৰ্জেন এঞ্জেল মই মাইকেলকে ভাবি লওঁ মোৰ এনি টাইম মাইকেলৰ কথাই আহি থাকে মই কিবা এটা ল'বলৈ গ'লেও মোৰ পাৰ্পল কালাৰটোৱে মই লৈ পাওঁ মোৰ গল্ডেন কালাৰ আহে দেখোন গল্ডেন কালাৰো মই কৈছিলো ন আৰ্কেঞ্জেল মাইকেলো গল্ডেন কালাৰৰ থাকে আৰু মই কালাৰ বিলাক আগৰ হেৰিত কৈ দিয়া আছে যে তোমালোকে চাই ল'বা যিটো পখিলা এতিয়া পখিলা কি কালাৰ আহিছে সদায় কালাৰটো কি দেখা ক্ৰিষ্টেল কি পোৱা সেইটো ভিত্তিত কৰি নিজৰ গাৰ্জেন এঞ্জেল উলিয়াব পাৰিবা কিছুমানে গাৰ্জেন এঞ্জেল এদিনতো পায় কিছুমানে ছমাহ বছৰলৈকেও নাপায় মেম অকমান ব্ৰাউনিছ থকা এনেকুৱা এই ফেডাৰ পাইছিলো আজি সেইটো ব্ৰাউনিছটো কি হয় এঞ্জেলে কিবা মই সেইদিনা গাৰ্জেন এঞ্জেল এইটো এঞ্জেলে কিবা এটা কানেকশ্যন দিবলৈ গৈ আছে যেনে মই এতিয়া মই বেছি আসক্ত হওঁ মই এগৰাকী এঞ্জেলক যে যিটো হৈছে পাৰ্পল কালাৰ মেম এইটো ক্ৰিষ্টেল কি নাম হয় আপুনি যে লৈছিলে ইমানটো নেখালে এমেথিছ হয় এমেথিছ কিন্তু অনলাইনত দেখিলে সেই লুব্ৰিডিয়ন নে কিবা নামটো মই ভালকে ক'ব পৰা নাই লেব্ৰড্ৰাইট সেইটোহে ক্ৰিষ্টেল দেখা পায় এইটো লেব্ৰড্ৰাইট বাইদেউ হয় বাইদেউ কওক লেব্ৰড্ৰাইটৰো আছে মোৰ এইটো হয় সাতটা লেয়াৰ অৰাৰ বিষয়ে আকৌ এবাৰ কওকচোন মোৰ কথাটো গোটেইখিনি ক্লিয়াৰ নহ'ল আকৌ 1 নম্বৰ পৰা মই ভিডিঅ' দি দিম ন তাত চাবচোন সেইটো ক্লাছ কৰিব সেইটো নাই বুলি ক'লে আকৌ 20 মিনিটৰ হ'ব বাৰু মই কৈ দিম নেক্সট ক্লাছত কাৰণ এতিয়া ভিডিঅ' দিব ন ভিডিঅ' মই দি দিম ভিডিঅ'টো আজি অকমান দেৰি হয় কেতিয়াবা মই দি দিয়া যায় আৰু পাৰিলে মই আকৌ যদি বুজি নাপায় গ্ৰুপত সুধিব মোক ভইচ মেছেজ কৰি কৈ দিম আৰু এতিয়া এগৰাকীয়ে সুধিছিলে যে কি বন্ধু আঁতৰাবৰ কাৰণে মই এটা কথা কওঁ বন্ধু যদি লগ বন্ধু হয় কাৰোবাৰ সংগ দুখত বেয়া হ'ব পাৰে যদি সংগ দুখত বেয়া হয় আঁতৰাব পাৰিবা যদি সংগটো বেয়া হয় যদি বোলে নহয় দুইটা বহুত ভাল বন্ধু হয় সিও ভাল ইও ভাল তেতিয়া এৰুৱাব গ'লে আমাৰ এনাৰ্জিটো ল' হৈ যাব এনাৰ্জি ডাউন হ'ব যেনেকে মই এই দুখন ল'বলৈ দিছো এতিয়া তোমালোকক এই দুখন এনাৰ্জি কৰ্ড কাট কৰিবলৈ কাৰোবাৰ লগত কাৰোবাৰ কানেকশ্যন কাট কৰিবলৈ তোমালোকক আৰ্কেঞ্জেল মাইকেলৰ সহায় লৈ ব্লেক টাৰ্মিনেলৰ আৰু সেলেনাইটৰ আমাক নাইফটো লাগিব কিন্তু ইয়াত যদি মই বোলে ভাল পোৱা ল'ৰা ছোৱালী কোনোবাই কাৰোবাক ভাল পায় তোমালোকে এৰুৱাবলৈ যোৱা মাকে আহি ক'লে মোৰ ল'ৰাই আমুক ছোৱালীজনী ভাল পায় তুমি এৰুৱাই দিয়া তেতিয়া কেনেকে হিলিং কৰিবা মই এইটো কৈছিলো তেতিয়া এনেকে হিলিং কৰিবা এঞ্জেল যে তেওঁ যদি তেওঁৰ সেই ছোৱালীগৰাকী এই ল'ৰাজনৰ লাইফত আহি যদি ল'ৰাজনৰ বিপদ হয় বেয়া হয় তেতিয়াহ'লে আঁতৰাই দিয়া যদি নহয় ভাল হয় তেতিয়াহ'লে তুমি কানেকশ্যনটো কৰি ৰাখা আমি নিগেটিভতো পজিটিভ হৈ ললো যদি বাইচান্স তাহাঁতৰ জন্মৰ পৰা আগৰ জন্মৰ পৰাই তাহাঁতৰ দুটা মিল আছে আমি কৰ্ট কাট কৰিবলৈ গৈ আমি আমাৰ এনাৰ্জিটো কিয় ল' কৰিম আৰু বোলে কোনোবা বোলে হাজবেণ্ড ৱাইফৰ মাজত সোমাবলৈ আহিছে ধৰা তোমালোকক মিছাকে কৈ আহিলে মিছাকে যদি কৈ আহে গম নোপোৱাকে তোমালোকে কৰিছা তোমালোকৰ একো নহয় কিন্তু হাজবেণ্ড ৱাইফৰ মাজত কোনোবা মোৰ তাত আহে বহুত আহে মোক এজনী এগৰাকীয়ে মানে এনেকেও কৈছিলে যে আপুনি
মই তেওঁ মিছেছক মৰম কৰাটো মই বেয়া নাপাওঁ, কিন্তু মোকো ভাল পাই থাকিব লাগে, তেওঁ মিছেছৰ লগত মোক তেখেতৰ লগত কানেকশ্যন কৰাই দিয়ক। এনেকে মোক ৰিকুৱেষ্ট কৰা বহুত আহিছিলে, মই ডিম্পিৰ লগত আলোচনা কৰো এইবিলাক, তাইও গম পায়। কিন্তু সেই বস্তুটো যদি মই কৰিবলৈ যাওঁ তেতিয়াহ'লে মোক ইউনিভাৰ্ছে যিটো অকণমান কিবা এটা দিছে সেইখিনি মোৰ পৰা কাঢ়ি লৈ গুচি যাব। সেনেকুৱা কাম নকৰিবা। আৰু কিছুমান আহিব নহয়, এদিন এগৰাকী আহিছে মোক সেইদিনাখন কৈছে যে মেম মোৰ শাহুৱে মোক একদম দেখিব নোৱাৰে, একদম হেৰি হয়, মোৰ শাহুৱে এনেকুৱা কৰে তেনেকুৱা কৰে, ঢেৰ কিবা ক'লে। তেতিয়া মই ক'লো কি কৰিব লাগে, তোমাক এতিয়া মই শাহুৰ লগত মিলাব লাগে ন, যদি তোমাৰ শাহুৰ লগত মিলাব লাগে তুমি এনেকুৱা কৰিব লাগিব, এইটো বস্তু ল'ব লাগিব। সেই ক'লে নহয় মোক শাহুৰ লগত মিলাব নালাগে, শাহু মোৰ তলত থাকিব লাগে, মই মোৰ কথা শুনি থাকিব লাগে। তেতিয়া মই ক'লো মই সেইটো কৰিব নোৱাৰো, মই যি কওঁ তেওঁ সেইটোতে মানে হয় হয় ক'ব লাগে, আৰু ল'ৰাই তেওঁক দেখিব নোৱাৰা হ'ব লাগে। মই কৈছো তেতিয়াহ'লে মই এইটো কৰিব নোৱাৰিম। যদি কোৱা শাহুৰ লগত মোক মিলাই দিয়া, মই তেতিয়া মিলাই দিব পাৰিম, তেতিয়া দুইজনী মিলা প্ৰীতিৰে আমি থাকো। ঠিক তেনেকুৱা কেছো তোমালোকৰ তালৈ আহিব পাৰে, তেতিয়া সেইকেইটাত কৰ্টকাট কৰিলে নহ'ব আমাৰ। বুজি পাইছা? আৰু ইয়াত কিবা ডাউট আছে যদি সুধিব পাৰা। ইপ্সিতা কিবা ডাউট আছে নেকি সোধা? নাই মেম আৰু কিবা নতুন কিজনে আকলিমা সোধা কিবা ডাউট আছে যদি। মেম গাৰ্জেন দুটা হয় নহয়, আপুনি কৈছে দুজন হয়, হয় নাম দুটা জানিব অলপ পাৰো নেকি? মেডিটেশ্যন কৰিব লাগিব, মানে তোমাৰ ডিফাৰেন্স নাম আছে নেকি? নহয়, তাৰমানে শুনা, গাৰ্জেন এঞ্জেল, মই এটা কথা কওঁ, গাৰ্জেন এঞ্জেল আমাৰ জন্মগতভাৱে দুজন আহে আমাৰ লগত, কিন্তু আমি কেতিয়াবা এজন পাওঁ কেতিয়াবা দুজন পাওঁ, দুজন পোৱা জনেও একে, এজন পোৱা জনেও আমাৰ একে। দুজন এতিয়া তোমাৰ মই সদায় ভগৱানক যেতিয়া মই ভাবো, মই সদায় শিৱ বাবাক দেখিছিলো, তুমি বোলে তোমালোকৰ নিজৰ ইষ্ট দেৱতাক মাতিলা, দেখিলা আল্লাহ, তোমাৰ আল্লাহও তোমাৰ গাৰ্জেন এঞ্জেল হ'ব পাৰে। হয়। মোৰ যেনেকে মই ভাবিলো মাইকেল আৰু শিৱ বাবা মোৰ গাৰ্জেন এঞ্জেল হয়, কোনোবাই হনুমান দেখে গাৰ্জেন এঞ্জেল হয়, ক'ৰবাত হোটেলত গৈ আছে বোলে দেখিলে, প্ৰথমতে ঘৰত দেখিলে বোলে মোবাইলটো চাই থাকোতে ৰামৰ কিবা এটা ছবি আহিলে, ৰামৰ এটা ভজন আহিলে, এনেকে আহিলে, অলপ দূৰ গৈ পাই দেখিলে বোলে হোটেলখনৰ নামটোৱেও ৰাম, ৰিক্সাখনৰ বেক চাইডে লিখা আছে ৰাম। এনেকে যদি দেখি কণ্টিনিউৱাছলি বস্তুটো ৰিপিটেড দেখি থাকা, তেতিয়াহ'লে সেয়া গাৰ্জেন এঞ্জেল মাতি ল'ব পাৰা। ঠিক তেনেকে তুমি ওলাই গৈছা, ওলাই যোৱাৰ লগে লগে কাৰোবাক এনেকে দেখিলা ইষ্ট দেৱতাক, মানে এইটো একো ধৰ্মৰ লগত ৰিলেটেড নহয়। আমি আমাৰ এগৰাকী মা ছাৰৰ তাত যেতিয়া আমি শিকিছিলো, ছাৰে তেতিয়া আমাৰ লগতে আছিলে এগৰাকী, তেওঁ হিন্দু হয় কিন্তু তেওঁ সদায় জিচাছ ক্ৰাইষ্টক দেখা পায়, তাৰমানে কি তেওঁৰ গাৰ্জেন এঞ্জেল জিচাছ ক্ৰাইষ্ট। এতিয়া মই এইটো কাৰণে কওঁ যে আমাৰ এঞ্জেল হওক ৰেকি হওক কোনো ধৰ্মৰ লগত ৰিলেটেড নহয়। মেম, হয়, এই মা দেউতালে মনত পৰিলে কোনজন এঞ্জেলক মাতিম? যেতিয়া মা দেউতালৈ মনত পৰে, ৰিলেশ্যনৰ হেৰিত মাতিবা, চামুৱেলক মাতিবা। কেনেকুৱা ধৰণৰ মনত পৰিলে বাৰু? নহয়, মোৰতো বাৰু মা দেউতা নাই, সৰুতে ঢুকালে। হয়, ইয়াক কেতিয়াবা মানে খুব মনত পৰে মানে। না মোৰো কেতিয়াবা মনত পৰে মা দেউতা, মোৰো মা দেউতা নাই, সৰুতে ঢুকা নাই, মোৰ মা দেউতা ঢুকা বেছি দিন নহয়, মা ঢুকা হৈছে 7 বছৰ হলেও মানে মই আৰ্কএঞ্জেল মাইকেলক মই মাতি লওঁ, মই মা দেউতাক আজি মোৰ চাব মন গৈছে, যদি চাব মন যায় মই কেতিয়াবা কি কৰো, মই তেতিয়া চকুকেইটা বন্ধ কৰি মই কওঁ, মোক অল আৰ্কএঞ্জেলক কওঁ, মই বা এনেকে কওঁ, এঞ্জেল প্লিজ মোৰ মা দেউতাৰ ছবিখন মোক দেখুওৱা। মই ফটো নাচাওঁ মোবাইলত, মই এনেকে তেওঁলোক আহে, মই কথা পাতো, মই কেতিয়াবা কিবা এটা ধ্যান কৰিবলৈ গ'লে, সঁচাকে মই এইটো কাকো কোৱা নাছিলো, মই আজি কৈছো, যেতিয়া মই এঞ্জেল পে বা কিবা এটা হিলিং কৰিবলৈ যাওঁ, মই মোৰ মাৰ চেহেৰাটো প্ৰায় দেখা পাওঁ। মই খুব কান্দিলো, প্ৰথমতে খুব কান্দিলো, কিন্তু মই এতিয়া নাকান্দো, কেলে তেওঁ মোৰ লগত আছে বুলি মই জানো, তেওঁ চকুকেইটা বন্ধ কৰিলে মই তেওঁক দেখা পাওঁ। মোৰ ল'ৰা ছোৱালীয়ে দেখিব বুলি ৰাতি মই কেতিয়াবা মই এনেকে ভাবিলে যে মই মাৰ কথা ভাবিছো, মোবাইল চাম, কান্দিম, বহুত কান্দিলো। পাছত ভাবিলো তেওঁলোকে মোৰ ওচৰতে আছে, চকু বন্ধ কৰিলে তেওঁৰ চেহেৰাটো আহিয়ে যায়। হিলিং কৰোঁতেও মই কেতিয়াবা মেডিটেশ্যন কৰোঁতেও তেওঁৰ চেহেৰা আহি যায়, এনেকে অল আৰ্কএঞ্জেলক মাতি ল'বা। মেম, বিচনাৰ পৰা উঠাৰ লগে লগে বিচনাতে এঞ্জেলক মাতিলে কিবা হ'ব নেকি? একো নহয়, লজিক নলগাবা, মন শুদ্ধ থাকিলে একোৱেই নহয়। মনটো মই এঞ্জেলক মই এইটো মই সুধিব বিচাৰিছিলো, চকৰে কৰি আমি যে হিলিং কৰি লওঁ,
এতিয়াতো হয়। এঞ্জেলো শিকি আছো, এঞ্জেলো হিলিং কৰিম, তো গা চা নোধোৱাকে পাৰিম কৰিব? পাৰিবা, খালি চাফা হ'ব লাগে, ধূপ এডাল জ্বলাই ল'ব লাগে এঞ্জেলক কল অ কৰোঁতে, বা ধূপটো হেৰি নহয় যে ধূপডাল জ্বলাবই লাগিব নহয়, তোমালোকৰ ওচৰত এচেঞ্চিয়েল কি এঞ্জেলে চাফা জেগাটো ভাল পায়। মেম এঞ্জেলক ইনভাইট কৰিবলৈ কেনেকে কৰিব লাগে মেম? এঞ্জেলক ইনভোক কৰিব, এঞ্জেলক আৰ্কেঞ্জেল প্লিজ কাম, আৰ্কেঞ্জেল প্লিজ কাম, আৰ্কেঞ্জেল তুমি আহি লৈ মোক এইটো বস্তু যি কাৰণে মাতা সেনেকে মৰমত মাতিলে হ'ল। ধূপ জ্বলাই ল'ব লাগিব। ধূপ শুনা, এতিয়া তেওঁ ক'লে তেওঁ বিচনাতে এঞ্জেলক মাতিব খুজিছে, তেতিয়া কি কৰিব? তেওঁতো বিচনাত এঞ্জেলক মাতোতে ধূপ জ্বলোৱাৰ কথাই নাহে, তেওঁৰ এঞ্জেল বিচনাতে মাতিলে। যেতিয়া আমি হিলিঙৰ কাৰণে এঞ্জেলক কল কৰিম, তেতিয়া এডাল ধূপ, এতিয়া মই মেডিটেশ্যন কৰিম বুলি মই ইয়াত এডাল ধূপ এডাল জ্বলাই দিছিলো, কেণ্ডেল এডাল জ্বলাই ল'লা। তোমালোকক আহি আছে এতিয়া কেণ্ডেল হিলিং কেনেকে শিকিবা তোমালোকে, আৰু 2-3টা ক্লাছৰ পাছত কিজানি সেইকেইটা শিকিবাই। এতিয়াৰ কাৰণে তোমালোকে এনেই এডাল কেণ্ডেল এডাল জ্বলাই ল'বা আৰু ধূপ এটা জ্বলাই ল'বা, জ্বলাই লৈ এঞ্জেলক মাতিবা, একদম লজিক নলগাই, বোলে মোৰ ভুল হ'ল নেকি, মই এনেকে মাতিব লাগিছিল, এনেকুৱা মাতিলো মই, এইবিলাক নাভাবি এঞ্জেলক মৰম কৰি মাতিবা। মেম নাম নকলে কট কাটৰ কথা কৈছিলে ন মেম? কিবা এটা এক্সাম্পল দি বুজাই দিব নেকি কেনেকে কট কাট কৰে? এতিয়া মই ধৰা এতিয়া যেনেকে ক'লে মোৰ ল'ৰাটো, কেতিয়াবা আমাৰ এনেকুৱা হয় লগ বন্ধুৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বেয়া হৈ যায়, হয়নে? বা তেওঁ সেই ল'ৰাজন বেয়া প্ৰতি আসক্ত হৈছে, মোৰ ল'ৰাটো তাৰ লগত গৈ কেনে বেয়া প্ৰতি আসক্ত হ'ল, তেতিয়া কি কৰিবা? চকুকেইটা বন্ধ কৰি লৈ ইমাজিন কৰিবা, ফাৰ্ষ্টতে আৰ্কেঞ্জেল মাইকেলক মাতিবা, আৰ্কেঞ্জেল মাইকেল প্লিজ কাম, তুমি আহা, আহি মোৰ লগত, তেওঁৰ আৰ্কেঞ্জেল মাইকেলৰ চেহেৰাটো মই সেইদিনা ছাৰক কওঁতে কৈছিলো না, আৰ্কেঞ্জেল মাইকেলৰ হাতত এখন তৰোৱাল থাকে, তোমাৰ হোৱাইট লাইট তৰোৱালখনেদি, তৰোৱালখনেদি ফাৰ্ষ্টতে ব্লেক ইমাজিন কৰিবা, সেই ল'ৰাজন আৰু এজন, দুইজনে ল'ৰা, তাহাঁতৰ নেবেলৰ লগত নেবেল কানেক্ট হৈ আছে, হোৱাইট লাইট কানেকশ্যন থকাৰ কাৰণেতো কানেক্ট হৈ আছে ন, এৰুৱাব লাগে। তেতিয়া কট কাট কৰিব, কাট 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 কাট, কাটিলা, মেডিটেশ্যন কৰি ল'বা, এঞ্জেলক মাতি ল'বা, আৰ্কেঞ্জেল মাইকেলক মাতি ল'বা, যেনেকে মই ইনভোক কৰিব, কাটিলা, কাটি লৈ যেতিয়া কাটিলত দুখ লাগে ন, নেবেল বা নেবেল কাটিলে, তেতিয়া এইটো মলম লগোৱা হয়, এইটো দি অকমান সময় হিলিং লগাবা। তেওঁলোক দুটা, তোমালোক দুইজন ভাল, তোমালোকে দুইজনে নিজৰ ৰাস্তাত থাকা, তোমালোকে দুইজনে নিজৰ নিজৰ ৰাস্তাত থাকিলে ভাল হ'ব। মোৰ অলপ দিনৰ আগতে মোৰ ঘৰত এটা বস্তু ওলাইছিল, ৰাতি বোলে নাম ল'বলৈ স্নেক এটা ওলাইছিল, ডাঙৰ একদম। তাৰপিছত কিয় ওলালে, কি কৰিলে নাজানো, ওলালে, মই খেদাই পঠিয়ালো, খেদাই পঠিওৱাৰ পাছতো মোৰ মনটো দুখ লাগি থাকিলে। মোৰ ইমানেই দুখ লাগিলে, মোক তেতিয়া চাগৈ কোনে ফোন কৰিছিলে, আমাৰ ষ্টুডেণ্টে কোনোবা ফোন কৰিছিল, মই তেওঁৰ লগতো কান্দিছো, যোনে ফোন কৰে মই কান্দি থাকো, মোক কি হ'ল, মই কিয় কান্দিছো, ৰাতি মই ভাত খাবও নোৱাৰিলো, কান্দিয়ে আছো। তাৰপিছত মই কি হ'ল, যি আমাৰ চবেই প্ৰায়ে চিনি পায়, ভাৰতীক মই ফোন কৰিলো, মই অথচ মই নিজেও জানো, মই একো মানে মোৰ মাইণ্ডতে অহা নাই মই এইটো কৰিব লাগে বুলি। তাৰপিছত ভাৰতীয়ে ক'লে, লীনা মেম কেণ্ডেল এডাল জ্বলাই লওক, পানী আনক, আমি দুইজনী কট কাট কৰিম আজি। প্ৰথমতে তাৰ লগত কানেকশ্যন দেখিলো, ভাল দেখিলো, চবখিনি দেখিলো, দেখাৰ পাছত কট কাট কৰিলো। মই কৈছো নহয়, ইমিডিয়েট সেইখিনি বস্তু ময়ো কৰিব জানো, মোৰ মাইণ্ডৰ পৰা ওলাই গৈছিলে, ইমিডিয়েট মোৰ 99% মই পাহৰি গলো, লাহে লাহে একদমেই পাহৰি গলো মই, কিন্তু মই এনি টাইম মই কান্দিয়ে আছো, মানে কিবা এটা কানেকশ্যন থাকি যায় ন। এতিয়া কাৰোবাৰ ধৰ, এতিয়া যেনেকে ক'লে, কোনে কৈছিলে, মোৰ মা দেউতালৈ মই নাচালো বাৰু, মোৰ মা দেউতালৈ মনত পৰি থাকে, খুব যদি মাহঁতে আহি থাকে, ইচ্ছা, তেওঁলোকৰ দুনিয়াত তেওঁলোকে আছে ভাল, আমি দুনিয়াত আছো, তেওঁলোকক সদায় আহি থাকিলে আমি সদায় ইম'চন হৈ যাও ন। মই যেনেকে ক'লো, এতিয়া মোৰ মাহঁতলৈ মনত পৰিলো, মই নাকান্দো বুলি, তেতিয়া আমি এই ব্লেক টাৰ্মিনেলডালেদি যে মাহঁতৰ লগত ৰিলেশ্যন নেবেল টু নেবেল কানেক্ট কৰি লৈ দেখি কথা চথা পাতিলো তেওঁলোকৰ লগত, যে তোমালোকৰ দুনিয়াত ভালকে থাকা, মই মোৰ দুনিয়াত মই ভালকে থাকো, তোমালোকে তাৰ পৰাই মোক আশীৰ্বাদ দি থাকা বুলি কয়। এই এডাল থাকিলেতো থাকিলেই, নাথাকে যদিও ইমাজিন কৰিব, আৰ্কেঞ্জেল মাইকেলৰ তৰোৱালেদি কাট কাট কাট।
বেয়া সপোন তেনেকে নেদেখো বাৰু, এনেই মানে ভালেই দেখো, হলেও মানে কেতিয়াবা খুব মনত পৰে দিনত কেতিয়াবা এনেই বহি থাকিলেও। হয়, মোৰ মাজতে বহুত মনত পৰিছিল ৰিচা। এতিয়া মই যেতিয়াৰ পৰা এনেকে কৰিলো, হিলিং কৰিলো, তাৰপিছত মই এতিয়া মনত পৰিলে মই মাতো। মই সেইদিনাখন কিবা এটাত চাই থাকোতে মই বাবাক কৈছিলো, এঞ্জেল কল কৰি আইতাক মাতি লওঁ নেকি, লগত কথা পাতো। তেতিয়া বাবাই কৈছে, অ মা এইবিলাক নকৰিবা দেই তুমি, প্লিজ প্লিজ বোলে, নকৰিবা বুলি কৈছে। কিন্তু যদি আজি এতিয়া মই ভাবিলো নহয়, মই ৰাতিকে কিবা এটা না কিবা এটা চাইন দিবই। আজি ক্লাছটো বহুত দীঘলীয়া হ'ল। নেক্সট ক্লাছত মই পেণ্ডুলামটো শিকাই থৈ যাওঁ। পেণ্ডুলামটো চাওঁতে একো এই মাত্ৰ যে আপুনি কৈছে মাতি পেলাই কানেকশ্যন কৰি ল'ব পাৰো, এনেকুৱা কৰিব পাৰি নেকি? নহয়, মই এটাত দেখিছিলো, মই ট্ৰাই কৰিম ভাবিছিলো। মই এটাত দেখিছিলো, মানে আগতেতো মাতে নহয়। মই কাক দেখিছিলো, কিবা কেণ্ডেল এনেকে জ্বলাই গোটেই বহি লৈ চাইন দিবলৈ কয়, আহি কিবা এটা লৰাই থৈ যায় নেকি। শুনিছিলানে তোমালোকে? আমি মাতিছিলো, ককাক মাতিছিলো, আহিছিলে নাই? ডিম্পিয়ে কৈছে ন, শুনিছো। ডিম্পিয়ে কৈছে ন, তেতিয়া মাতোতে আমাৰ মা আছিল নেকি, ককাক মাতিছিলো, ককাক মাতোতে আমাৰ মা আছিল নেকি লগত। এদিন মই শুনিছিলো, হয়। এতিয়া তোমালোকে নামাতিবা গৈ, তাৰপিছত বোলে গুচি নগলে মোকে ফোন কৰিবা পাছত, মেম মই যোৱা নাই আহক বুলি। আৰু এতিয়া পেণ্ডুলাম চাবলৈ শিকিবা। মই পেণ্ডুলামটো চাবলৈ মানে কাৰ্ডটো কালি চাওঁ, কালি ডায়েলিচিছ আছে, চাওঁ। যিহেতু এটাকে কৰাই যাম। আৰু নহয়, এইকেইদিন গৰমৰ কাৰণেও মোৰ নহয়, ক্লাছটো মানে গোটেই দিনটো গৰম আৰু মোৰো খেলি মেলি হৈ গৈছে ক্লাছটো। এতিয়া চোৱা, আমি পেণ্ডুলাম য়েছ আৰু ন সুধিবৰ কাৰণে মই এতিয়া যদি মই সুধিম, ধৰা মই এঞ্জেলক প্ৰে কৰি ললো, এঞ্জেল প্লিজ কাম। মই আৰ্কেঞ্জেল মাইকেলক মাতো, চব ক্ষেত্ৰতে মই আৰ্কেঞ্জেল মাইকেলক মাতো। আৰ্কেঞ্জেল মাইকেল, তুমি আহা, তুমি মই পেণ্ডুলাম চাবলৈ ওলাইছো, মোৰ য়েছ ন আনচাৰ চাব ওলাইছো, তাৰ কাৰণে তুমি মোক হেল্প কৰা। এডাল ধূপ জ্বলাই ললা, মম জ্বলাই ললা, নজ্বলালেও কথা নাই, এচেঞ্চিয়েল অইল আছে ছটিয়াই লোৱা। এঞ্জেলক যিহেতু মাতিবা, পৰিৱেশটো অকমান ধুনীয়া কৰি ল'বা। লৈ কোনোবাই তোমাক সুধিলে, ধৰা মই আজিয়ে ক'ম, আজি মই তোমালোকক, মোৰ লগত যোনে ক্লাছ কৰিবলৈ আহিছে, তেওঁলোকে শিকিবলৈ আহিছে, এঞ্জেল তুমি তেওঁলোকক ব্লেছিং দিছা নে দিয়া নাই? যদি য়েছ হয়, এনেকে মানে তোমালোকৰ নিজৰ ওপৰত কথা, যেনেকে তোমালোকে কৈ ল'ব পাৰিবা। য়েছ হলে এনেকে দেখুওৱা, নহলে ন হলে এনেকে দেখুওৱা, বা যোনটো মন যায় তোমালোকে য়েছ ন নিজৰ ওপৰত ধাৰিত কৰি ল'ব পাৰিবা। তাৰপিছত মাতি লৈ অকমান থাৰ্ড আই চক্ৰত এঞ্জেলৰ পেণ্ডুলামটো ৰাখিলা, ৰাখি এঞ্জেলক কল কৰিলা। কল কৰাৰ পাছত মই সুধিলো, মোৰ ওচৰত যিসকলে শিকিবলৈ আহিছে এঞ্জেল, তেওঁলোকক ব্লেছিং তুমি দিবা নে নিদিয়া? মই এইটো আগতে এনেকে লৰাই ল'বা এনাৰ্জিটো, তাৰপিছত ক'বা ষ্টপ এঞ্জেল, ষ্টপ ষ্টপ। ৰখি গ'ল নে? ৰখি যোৱাৰ পিছত সুধিবা, এঞ্জেল তুমি তেওঁলোকক ব্লেছিং দিছানে? তেওঁলোকৰ লগত তুমি আছানে? যদি আছা চিধা ঘূৰা, যদি নাই বেকা ঘূৰা। মোৰ হাত চোৱা, হাত লৰাইছো জানো মই? তোমালোকক বোলে ব্লেছিং দিবলৈ এঞ্জেল তোমালোকৰ লগত আছে। চিধা ঘূৰিছে নে ঘূৰা নাই কোৱা? চিধা ঘূৰিছে। তাৰমানে এঞ্জেলে তোমালোকক ব্লেছিং দিছে। Thank you. Thank you. একদম ইজি হয় নে? তোমালোকেতো ভাবি আছিলা পেণ্ডুলাম শিকিম, মন্ত্ৰ মাতিব লাগিব, কিবা কৰিব লাগিব, একো কৰিব নালাগে। দেখিছা কি ধুনীয়াকে ঘূৰিছে। হয় মেম। সেনেকে তোমালোকে, মই প্ৰথমতে যেতিয়া শিকিছিলো, মই ঘন্টা ধৰি কুৱেশ্যন বিচাৰি থাকো, কি কুৱেশ্যন কৰিম। কেতিয়াবা কওঁ আজি যে শনিবাৰ হয়, আজি দেওবাৰ নেকি এঞ্জেল, তেতিয়া ন কয়। মেম মোৰটো চাক, মই এনেকুৱা বিচাৰিছিলো, এইফালে চিতাও য়েছ কৈছে নে চিতা? য়েছ। কিমান ভাল লাগে কোৱাচোন?
তোমালোকক এতিয়া ব্লেছিং দিছে ইউনিভাৰ্ছে, এঞ্জেলে ব্লেছিং দিছে। ঠিক তেনেকে তোমালোকৰ ওচৰত কোনোবাই বোলে মোৰ আঙুঠিটো হেৰালে, পাম নে নাপাম, য়েছ নে নো, এনেকুৱা বিলাক কুৱেশ্যন সুধিবৰ কাৰণে পেণ্ডুলামটো তোমালোকে ইউজ কৰিব পাৰিবা। একো নাই, মাতি ললা, এঞ্জেল মই যি চাব বিচাৰিছো সেইটো নহয়, তুমি যি দেখুৱাব বিচাৰিছা মোক সেইটো দেখুওৱা। এতিয়া মই যদি বোলে মোৰ বোলে কেনেকৈ ক'ম, মই ইপচিতাৰ বিষয়লৈ জানো বা সৰ্বাণীৰ বিষয়লৈ জানো, মই তেওঁৰ বিষয়ে জানি মই তেওঁ মোক সুধিলেই যে মোৰ বাইদেউ এইটো কি, মই কি কৰো চাই দিয়কচোন, মইতো জানোৱে তেওঁ কি কৰে, মোৰ ভাল হ'বনে নহয় চাই দিয়কচোন। ধৰক মোৰ পৰিয়ালৰ কথা কৈছো, মোৰ পৰিয়ালৰটো মই চব জানোৱে, মোৰ যদি ল'ৰাটোৱে কয় মা মোলৈ চাই দিয়াচোন, তেতিয়া মই কি কৰিম, এঞ্জেলক মই ক'ম এঞ্জেল মই যিটো চাব বিচাৰিছো সেইটো নহয়, তুমি যিটো দেখুৱাব বিচাৰিছা সেইটো দেখুওৱা। এনেকে হাত সৰু আৰু এঞ্জেলক মাতি ল'বা, মাতি লৈ পিনি প্ৰে কৰি হাত দুখনৰ মাজত অলপ দেৰি ৰাখিবা, তাৰপিছত ইয়াত ৰাখিবা, থাৰ্ড আই চক্ৰত ৰাখি তাৰপিছত খুব জোৰছে ঘূৰাবা। কেলে ঘূৰাব দিছো, ইয়াত থকা যিটো এনাৰ্জি আছে, এনাৰ্জি বিলাক মানে নিগেটিভ এনাৰ্জি বিলাক নাইকিয়া হওক। তাৰপিছত ক'বা এঞ্জেল ষ্টপ ষ্টপ ষ্টপ। তুমি চোৱা যিমান স্পীডত ঘূৰালেও ষ্টপ বুলি কোৱাৰ লগে লগে ষ্টপ হৈ যায়। মইতো বহুত স্পীডত ঘূৰালো, এইটো বহুত স্পীডত ঘূৰালো, ঘূৰাৰ পিছত এঞ্জেল ষ্টপ ষ্টপ ষ্টপ। বহুতটোতো মই ৰৈ অংগনাৰ কাৰণে থাকে। চাইছিলো গুৰুমা, মই অংগনাৰ কাৰণে চাইছিলো, জবৰ কাৰণে চাইছিলো, তাই পালেই মানে ইণ্টাৰভিউ 3টা দি থৈছিলে, যিটো বিচাৰিছিলে সেইটোৱে পাইছে। তেওঁলোকে আগতে শিকিছে, তেওঁলোকৰ ওচৰত পেণ্ডুলাম আছে, তেওঁলোকে চাই থৈছে। আকৌ ঘূৰাই ষ্টপ বুলি কোৱাচোন। হয় নেকি? ষ্টপ এঞ্জেল ষ্টপ। বেলেগ এই পেণ্ডুলামটো দেখিছা কেনেকে ষ্টপ হৈ গৈছে, দেখিছা? তাৰপিছত এতিয়া যদি মই সুধো কাক কি সুধিব লাগে, এতিয়া কাৰোবাৰ কুৱেশ্যন আছে যদি সুধিব পাৰা। মোৰ এই ঘৰৰ এটা কিবা কাম আছে, সেই কামটো হ'বনে নহয়, মানুহজনে কৰি দিবনে নিদিয়ে সেইটো কি নাম, তোমাৰ নামটো কি আছিলে? মোৰ ৰশ্মি। ৰশ্মিৰ কামটো হ'বনে নহয়, হ'ব যদি চিধা ঘূৰা, নহ'ব যদি বেকা ঘূৰা। মানুহটোৱে কামটো কৰি দিবলৈ নিদিয়ে। তোমাৰ কি লাগিছে, কৰি দিবলৈ আছে নে নিদিবলৈ আছে? কিন্তু কৰি দিম বুলি কৈছে, কালি কৰি দিম বুলি কৈছে। এঞ্জেলে একদম আনচাৰটো মানে তেনেকে দিয়া নাই। এঞ্জেল প্লিজ ৰশ্মিৰ মানুহজনে কামটো কৰিবলৈ দিবনে নিদিয়ে, কৰি দিবনে নিদিয়ে চোৱা। ৰ'বা দেই এঞ্জেল। কথা কৈ আছে নে নাই, কথাখিনি সদায় বেলেগ বেলেগ, এমাহ হৈ গ'ল, 1.5 মাহ হৈ গ'ল। চিধাও ঘূৰে উল্টাও ঘূৰে এঞ্জেল, তোমাক ঘূৰাব অলপ। আৰু 25,000 লৈ থৈছে। তোমাক আৰু ঘূৰাব। কিমান স্পীডত, আৰু এইটো এনাৰ্জিৰ লগত কানেক্ট হোৱাৰ কাৰণে আমি এঞ্জেলক কৈ ক্লিন কৰি ল'ব লাগিব, মাইকেলক কৈ ক্লিন কৰি লৈ তাৰপিছত কি পালে কৰি দিবনে? অলপ ঘূৰাব, কৰি দিব, কিন্তু অলপ টাইম লাগিব তোমাৰ। মেম মোৰহে চাই দিয়কচোন। কোনে কৈছা? ৰেখা। ৰেখা কি চাব লাগে ৰেখা? মেম মোৰ আগতে কেকৰ আছিলে বোলে, এতিয়া কেকটো বন্ধ হৈ গ'ল, আকৌ চলিব নে নচলে? কি আছিলে? কেকৰ। কেকৰ বিজনেছ ন? হয়। তোমাৰো টাইম লাগিব চোৱা, স্পীডত ঘূৰিবলৈ কৈছো, স্পীড ঘূৰা নাইকিয়া। ৰখি আছে দেখিছা? হয় হয়। ইপচিতাৰো ৰখি আছে নেকি? ৰখি আছে। গুৰুমা ময়ো চাই আছো, ৰখি আছে সেইটো। ৰখি আছে ন? মেম মোৰটো চাই দিব। নহয় মই মানে মোৰ নহয়, জুলাই মাহত মানে অপাৰেশ্যন এটা আছে। ভাৰতী মেমৰ লগতো কথা পাতিছিলো, তেখেতে কৈছিলে মোৰ ভৰিত প্লেট লগোৱা আছেতো, তেখেতে কৈছে এইটো ইমাৰ্জেঞ্চি মানে ওলাই ল'ব লাগে, তেখেতে সেইটোৱে কৈছিলে চাই। তো ডক্টৰ তাতে চেক আপ কৰিব দিছে, গৈ ডক্টৰক দেখালো, ডক্টৰে কৈছে নাই এইটো ওলাই দিম বুলি।
এতিয়া মোৰ খুব ভয় লাগি আছে এতিয়া অপাৰেশ্যনটো কৰিম নকৰিম তেনেকে কিন্তু এণ্টিবায়টিক খাই আছো কি হ'ব এইটো মেম অলপ চাই দিব নেকি অপাৰেশ্যনটো ছাকচেছ হ'ব নে নাই এইটো পেণ্ডুলামত নাচাও তুমি মোক কাইলৈ ৰাতিপুৱা মই 9টা বজাত কাৰ্ড চাবলৈ বহু তাত ক'বা কাৰণ অপাৰেশ্যনটো কি হ'ব নহ'ব কৰিব লাগে নালাগে ইয়াত অকল য়েছ ন'ৰ কুৱেশ্যন বিলাকৰ আনচাৰ বিলাক ভালকে ওলাই মীনা মই খালি চাবলৈ দিয়াটো চালেনে ন সেইটো চাবলৈ দিয়া নাই ন আপুনি প্ৰে কৰিবলৈ দিছে কৰিলে নে কৰিলো মেম মোৰটো অলপ চাই দিবচোন আহিব যে লাগে নে মেম মেম ময়ো চাম মনিতা ময়ো চাম মেম মেম ইপচিতা চাই দিব চোৱা ইপচিতা মই চাই দিম বাৰু এজনকে এজন ইপচিতাই চাওকচোন কি কোশ্চেন কুৱেশ্যনটো কি জংচাৰী দে মাৰিয়া মেম তাৰমানে এজন মানুহে তাৰমানে পইচা লৈ যায় কিনে আজি দিম কালি দিম বুলি কৈ থাকে সেইটো দিব না নাই সেইটো মানুহজনৰ নাম কি ক'ব নোৱাৰি যদি নাথাকে ডেভিড দেইমাৰী ডেভিড কৰিলে ভাল stop তোমাৰ পোৱা আশা কম আছে বাইদেউ মোৰ হেৰি আকৌ মই মানে এটা ভাগৰি পৰিছো হেৰি মোৰ পইচা বহুত খিনি পাব লগা আছে দেই মানুহ এজনৰ পৰা আজি আপোনাৰ 2013 চনৰ পৰা চব আজি তাৰিখলৈকে মই ফোন কৰো এতিয়া ফোনটো ৰিচিভ নকৰে মানে একচুৱেলি কথাটো হ'ল কি মোৰ চাকৰিৰ কাৰণে মই তেওঁক বহুত পৰিমাণে টকা এটা দিছিলো আজি বহুত বছৰ হ'ল দিম বুলি কয় নিদিয়ে মানে বহুত খিনি কৰিছো কিবা কিবি তথাপিও মানে মই চাকচেছ হ'ব পৰা নাই আকৌ তাকে চাই দিয়ক না প্লিজ এইটো মই কাৰ্ডেদি চাম এইটো দি য়েছ ন'হে চাব পাৰি তাত কিয় এইটো দিগদাৰ আছে মই কৈছো পইচাটো আপোনাক মই কৈছিলো ন কথাটো এদিন কৈছিলো যে আজিৰ কথাটো শ্বেয়াৰ কৰক গীতা বাইদেউ ভিডিঅ' অন কৰক এইটো কেমেৰাটো মোৰ অকমান কি জানো হৈ থাকিলে কথাটো হেৰি হয় ভিডিঅ'টো হয় কৈ যাওক মই গ্ৰুপত কিবাটো দি দিছো হা ফটোটো চক্ৰ আৰু সপ্ত লেয়াৰৰ কানেকশ্যনটো মই ফটো দি দিছো এইটো তোমালোকে চাই ল'বা বাকি এনেকুৱা কুৱেশ্যন কিছুমান থাকে ধৰা এতিয়া মই মানি ব্লকেজৰ কথা কৈছো মানি ব্লকেজটো তোমাৰো আছে তেওঁৰো আছে তেওঁৰ হাতত পইচা নাহিলে তেওঁ যদি ব্লকেজ আছে তেওঁৰ হাতত পইচা নাহিলে ক'ৰ পৰা আহিব ফাৰ্ষ্টতে তুমি তেওঁক হিলিং কৰা তেওঁ ৰুট চক্ৰ হিলিং কৰা তেওঁ ব্লকেজটো খোলা তেওঁৰ ওচৰত যেতিয়া পইচা আহিব তোমাক অট'মেটিকলি দিব বুজি পালা মেম হয় এখন ৱালপেপাৰ দিম গ্ৰুপত দি দিম মই মোবাইল ৱালপেপাৰ হয় এইটো চবেই মোবাইলত ৱালপেপাৰ লগত পজিটিভ মানে সেয়া আহে মানে ক্লাইণ্ট হওক মানে এবাউণ্ডেঞ্চ চব পিনৰ পৰা হ'ব ৱালপেপাৰখন মই গ্ৰুপত দি দিম চবকে ৰিকুৱেষ্ট কৰিছো যে মোবাইলত ৱালপেপাৰ সেইখন লগাওক বহুত কেইজনে লগাইছে মই আৰু দি দিম মানে মই দুজনমানৰ দেখিছো তাৰমানে মইতো পাইছিলো আগতে মই গ্ৰুপত দিছিলো মই এওঁক কলো এওঁ মোক আজি ফোন কৰিছিলে মই কৈছো দিম ৱালপেপাৰখন যে গীতা বাইদেউ ৱালপেপাৰ এখন আছেই মই কৈছো গীতা বাইদেউক যে বাইদেউ আপুনি ৰিজাল্ট পোৱা নাই বাইদেৱে কৈছে নাই নামঘৰৰ পৰা ফোন কৰিছিল মোক মই কৈছো আপুনি একদম পজিটিভ হ'ব পাবই আজি চাব পাবই ক্লাইণ্ট পাইছে বোলে আজি ফোন কৰিছে থেংক ইউ চবেই চবকে ইয়াত আমাক দেখিছে কিমান ভাল চবেই চবকে সহায় কৰে বহুত ভাল লাগিছে মেম মই মানে মোক অলপ চাই দিয়কচোন মেম মই মানে এইটো স্পিৰিচুৱেল জাৰ্নিত যে আহিছো মই মানে সাকসেস হ'ব বিচাৰো মই এক্সেসো শিকিছো হয় মনিটাৰ
চাকচেছ হ'ব পাৰিম নে নোৱাৰিম এবাৰ চাই এইটো দিলে। চাকচেছ হ'ব পাৰিব নাই এইটো মই তোমাক কাৰ্ডত চাই দিম তুমি মোক কালি ৰাতিপুৱা মেছেজ কৰিবা ঠিক আছে কিছুমান বস্তু আমি ইয়াতে পেণ্ডুলামত গোটেই বস্তুখিনি চাব নোৱাৰি মই যেনেকে কৈছিলো যেনেকুৱা কুৱেশ্যন তেনেকুৱাই আৰু এতিয়া বহুত এনাৰ্জি আহি গ'ল আজিৰ কাৰণে ৰাখো মই কথা এটা কওঁ বাইদেউ কথা এটা কওঁ হেৰি আজি তাৰমানে মোৰ ভন্টিৰ গাত খুব জ্বৰ উঠি আছিলে তাৰপিছতে তাই ডক্তৰ তালৈ গ'ল ডক্তৰে মানে ইনজেকশ্যন 2টা দিলে দি পেলাই ঠিক শুনি আছে ন বাইদেউ শুনি আছো হেল্ল' শুনি আছো ইনজেকশ্যন 2টা দিলে তাৰপিছত ঘৰলৈ আহিলে মানে এটা চাইড ইনজেকশ্যনটো অলপ দিওঁতে গণ্ডগোল হ'ল নেকি মানে অলপ বিষাইছে বুলি কৈছে তাৰপিছত অলপ পিছত লাহে লাহে ইমান বিষ হৈছে তাই তাৰমানে বহি দিলে একদম থাকিব পৰা নাই এটা চাইডত একদম হাড়লৈকে বিষাই গৈছে মোৰ বেজীটো যেন থাকি গৈছে এনেকুৱা লাগিছে তাৰপিছতে মই ক'লো বোলে ডক্তৰ আছে নাই ফোন কৰচোন আকৌ এবাৰ যাব লাগিব কিবা কিজানি দিয়ে আৰু মেডিচিন তাৰপিছতে ক'লে বোলে আছে ডক্তৰ তাই এতিয়া উঠিবই নোৱাৰা হ'ল তাৰমানে এনেকুৱা বিষ তাইৰ ফালে সৰু ছোৱালীজনীৰো অলপ জ্বৰ হৈ আছে আজি তাৰপিছতে আৰু কেমনি নাই যেনে তেনে যা ডক্তৰে কিনো দিয়ে চা গুচি যাব নহলে তাৰপিছত তাই গৈ আছে মানে উঠাই মেলি একেবাৰে ছবি ধৰি নিব লগা হৈছে তাই কিবাকে গাড়ীখনৰ উঠি লৈ সেইখিনি সময়তে মই বোলো মই একদম আৰ্কেঞ্জেল মাইকেল আৰ্কেঞ্জেল ৰাফেলক প্ৰে কৰিছো পুৰা বোলে তাই একদম ঠিক কৰি দিয়া তাৰপিছত সিহঁতি গৈছে ডক্তৰ পালে ডক্তৰে জাষ্ট মলম এটা কিনিবহে দিলে তাৰমানে বেলেগ একো কৰা নাই কৈছে এইটো লগাব আৰু পেইন কিলাৰটো ঘৰত খাব বেলেগ মানে ডক্তৰে একো বেলেগ কৰি দিয়া নাই আৰু জাষ্ট কথাখিনিহে ক'লে তাৰপিছত তাই ঘৰলৈ আহিছে চিৰিকিটা মানে তাই লাহে লাহে ধুনীয়াকে উঠি আহিছে মানে যিটো পেইনত তাই গৈছিলে তাই একেবাৰে খোজে কাঢ়িব নোৱাৰা নিচিনা মানে যেন কিবা এটা চাইড লৰচৰ কৰিব নোৱাৰা নিচিনা হৈ গ'ল তাই বিষত কিন্তু আহিছে চিৰিকিটা উঠিব বোলো তই ভাল পাইছো ন আগতকে বহুত ভাল পাইছো ইফালে ডক্তৰেটো একোৱে কৰা নাই তাই খালি এইটো ভাবি হেৰি মই তেতিয়া মানে ভাবিছো এঞ্জেলে ইমান ধুনীয়াকে আজি এঞ্জেলে কৰিছে থেংক ইউ এঞ্জেল আৰু আমি এটা সৰু প্ৰে কৰিম এই জুৰি বাইদেউ কৈ আছে জুৰি বাইদেউ ঘৰ বোলে কাম কৰা মানুহ নাথাকে যেন পাই যায় এঞ্জেলক প্ৰে কৰি কাম কৰা মানুহ আহি যাওক বুলি প্ৰে কৰি দিয়কচোন মই দেখিছো মই চিংগল প্ৰে নহয় চবেই প্ৰে কৰি দিছে আপুনি আজিতো সময় নাই কাইলৈ ৰাতিপুৱা জুৰি আহি যাব আপোনাৰ ঘৰত আপুনি চবকে থেংক ইউ কওক থেংক ইউ এভৰিৱান আৰু আজি যে যিটো যে এয়াৰক্ৰাফ্টৰ এক্সিডেণ্টটো হ'ল তাতে ঘটনা শুনিছেনে এজন যে মানুহ বাচিলে বাচিছে নেকি এজন মানুহ বাচিলে 242 মানুহ মৰি থাকিলে সেই মানুহজনৰ মানে ইন্টাৰভিউ ল'ব গৈছে আজটাকে তেওঁ কৈছে বোলে হঠাৎ 30 ছেকেণ্ডত একদম মানে কিবা বম ফুটাৰ নিচিনা হ'ল তেওঁ চেন্সলেছ হৈ গ'ল তাৰপিছত যেতিয়া উঠিছে অলপ পিছত তেওঁক কোনোবাই টানি নি এম্বুলেন্সত বোলে উঠাই দিছে ভাবকচোন এই চব মানুহ মৰি গ'ল তেতিয়া ভাবিছো এঞ্জেলে সেইজনটো এঞ্জেলে হ'ব গৈছে কোনোবাই তেওঁক টানি নি এম্বুলেন্সত ভৰাই দিছে আৰু তেওঁ হস্পিটেলত এতিয়া মানুহটো জীয়াই আছে ইন্টাৰভিউ দিছে তেওঁ কথাটো কৈছে মই কিন্তু আজি সেইটো চালো চোৱাৰ পাছত মই মানে এই ক্লাছৰ এইবিলাক আৰু ঘৰৰ কিবা কৰে মই নিউজ চোৱাই নাই ৰাতিয়ে চাম কিন্তু তেওঁক চাগৈ এঞ্জেলে প্ৰটেক্ট কৰি লৈছে তেওঁক কিবা এটা নহয় কিবা এটা এনেকুৱা কানেকশ্যন থাকিবই লাগিব ইমান একদম গাছা কিবা লাগি গৈছে তেখেতৰ চিট নাম্বাৰটো কিবা something AW1 কিবা এটা কিটো চিট নাম্বাৰটো তেখেত $11 এঞ্জেল নাম্বাৰে হয় এঞ্জেল নাম্বাৰ আছিলে তেওঁৰ $11 চিট নাম্বাৰটো তেওঁৰ $11টোতে এঞ্জেল নাম্বাৰ আছিলে কিমান মিৰাকল তেওঁ যে মিৰাকল আৰু भारती मैं 10 मिनट के बाद कॉल कर रही हूँ मैं क्लास में हूँ ओके बाय ओके तो मैम सॉरी ক্লাছৰ যে পানী লবা দিছিলে হেতু কি কৰিব লাগিব না মই মেডিটেশন কৰিলে আমাৰ ডিঙিটো ভাগৰ লাগি যায় মই তেতিয়া খাইছিলো মই পাহৰি গলো ক'বলে খাই লব পাৰো একো না হেতু পানীটো সবেও খাব পাৰে কৰক হেতু পজিটিভ এনাৰ্জি এটা ন এঞ্জেল ওয়াৰ্ল্ডলৈ গৈ কেনেকুৱা লাগিলে হেতু কওক
ভাল বঢ়িয়া। লাগিলে ভাল লাগে ভাল লাগে বহুত ভাল লাগে ঘূৰি আহিব মন যায় তাৰ বহুত পৰা ভাল লাগিছে মেম তাতে মই থাকিব মন বহুত ভাল গৈছে। লাগিছে থেংক ইউ মই বনাই দিম এটা বনাই দিম থেংক ইউ এতিয়া বহুত দেৰি হ'ল এতিয়া চবেই থেংক ইউ মেম বহুত শিকাম বুলি আহিছিলো কিন্তু শিকোৱা নহলে আৰু মই কালি যদি ক্লাছ কৰো নকৰো মই জনাই দিম থেংক ইউ Okay, মেম ma'am. থেংক ইউ গুড Thank নাইট you. এঞ্জেল ব্লেছ গুড নাইট Good night.